হেল্ল' মৰমৰ ভাইটি ভণ্টিসকল আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা মাইসেলফ সাগৰ গোৱালা ফ্ৰম টিম এনলাইটেন আৰু ইতিমধ্যে আমি তোমালোকৰ ক্লাছ 10 এনচিইআৰটি সায়েন্স বুকৰ যেটো 10th নম্বৰ চেপ্টাৰ আছিল লাইট ৰিফ্লেকশ্যন এণ্ড ৰিফ্ৰেকশ্যন তাৰ আমি ইতিমধ্যে আমি কি কৰিছো তিনটা লেকচাৰ কমপ্লিট কৰিছো আই হোপ তোমালোকে হেকিটা চাই বুজি পাইছা যদি কোনোবাই এটো ভিডিওৰ পৰা নতুনকৈ আৰম্ভ কৰিছা তেন্তে হলে তোমালোকে ডেসক্ৰিপচনত চেক কৰিব পাৰা তাত তোমালোকৰ বাকি তিনটা ভিডিওৰ লিংক থাকিব আৰু নেক্সট তোমালোকে যদি এই ভিডিওটোৰ লগত ৰিলেটেড যিবিলাক নোটছ আছে মই যিবিলাক কথা লিখাই দিম হেবিলাক তোমালোকে নোটছ আকাৰত পাবা আৰু হেখিনি তোমালোকে ডাউনলোড কৰিব পাৰিবা পিডিএফ ফৰ্মেটত মোৰ ভিডিওটোৰ ডেসক্ৰিপচনত তাকো তোমালোকে পাই যাবা সো কোনো ধৰণৰ দেৰি নকৰাকে আমি আৰম্ভ কৰো আমাৰ লাইট চেপ্টাৰটোৰ যেটো আমাৰ 4th লেকচাৰ আছিল হেটো আমি আৰম্ভ কৰো সো in our last class we discussed about the image formed by a plane mirror so in previous lectures we discussed there are two kind of mirror about which we are going to discuss in this chapter one is plane mirror and one is spherical mirror as we are discussing in the last class about the plane mirror so in this class we discuss about the image formed by the spherical mirror okay so what is a spherical mirror so তোমালোকে previous lecture বিৰাকৰ পৰা হয়তো মনত আছে যে spherical mirror are those mirror which are part of a sphere or their reflecting surface is curved their reflecting surface is a part of sphere okay so spherical mirror as we know there are two kind of spherical mirror one is concave and another is convex so আমি দুইটা ক্ষেত্ৰতে আমি কি পঢ়িম ইমেজ কেনেকুৱা ফৰ্ম হয় হেতু পঢ়িম ঠিক আছে যেনেকৈ আমি প্লেন মিৰৰত কেনেকুৱা ইমেজ ফৰ্ম হৈছিলে পঢ়িম হেনেকৈ স্ফেৰিকেল মিৰৰ আমি কেনেকুৱা ইমেজ ফৰ্ম হয় পঢ়িম সো তাৰ আগতে তো এটা কথা কৈ লম যে আমি প্লেন মিৰৰৰ কথা যেতিয়া পঢ়িছিলো suppose this is a plane mirror and আমি ইয়াত একো পাৰ্ট পোৱা নাছিলো ঠিক আছে লাইক আমি spherical mirror this is a concave mirror in case of this this is a convex mirror and this in this case we get some point okay so ami paisilo this is center of curvature and this is pole here is focus okay so ami kisman point paisilo hoy na so ami kisman point paisilo kintu but in case of plane mirror ami henekwa eko point poa nasilo so yat amar ki hoisile je image jot form hoy sobor property to eke asile image jodi yat form hoy tar property to jitu hobo to image jodi yat thoka object etar form hoy tetia property to eke hobo but tumaloke like concave mirror convex mirror ba concave mirror tumaloke dekhisa যে ইয়াত বেলেগ বেলেগ পাৰ্ট আছে লাইক দিস ইজ সেন্টাৰ অফ কাৰ্ভেচাৰ দিস ইজ ফোকাস এন্ড দিস ইজ ইয়োৰ পোল সো ইয়াত তোমালোকে কি দেখিছা বেলেগ বেলেগ পজিশন আছে ঠিক আছে সো বেলেগ বেলেগ পজিশন ইজ লাইক মই সেন্টাৰ অফ কাৰ্ভেচাৰ এফালে অবজেক্টটো ৰাখিব পাৰো হয় না নহয় সো এটো যেটো ৰাখিম তাৰ ইমেজটো বেলেগ হ'ব আকৌ মই সেন্টাৰ অফ কাৰ্ভেচাৰ ইমেজটো ৰাখিব অবজেক্টটো ৰাখিব পাৰো হয় না নহয় সো ইয়াত মই কি ৰাখিব পাৰো মোৰ পৰা বহুত দূৰত ৰাখিব পাৰো বা মই পোল আৰু একেবাৰে ইনফিনিটি মাজত ৰাখিব পাৰো মই এটোত ইনফিনিটিত ৰাখিব পাৰো ঠিক আছে সো ইয়াত আমি কি মই বেসিক্যালি এটোই বুজাব বিচাৰিছো যে প্লেন মিৰৰত জতেই থওঁ তাৰ ইমেজৰ প্ৰপাৰ্টিটো একে হয় বাট ইন কেস অফ স্ফেৰিকেল মিৰৰ ইন কেস অফ কনভেক্স এণ্ড কনকেভ মিৰৰ আমি পাওঁ যে আমাৰ ইমেজৰ প্ৰপাৰ্টিটো পজিশন ওয়াইজ কি হয় বেলেগ বেলেগ হয় সো তাৰ কথা আমি ডিসকাস কৰিম আমি বেলেগ বেলেগ পজিশনত ইমেজবোৰ কেনেকুৱা ধৰণৰনো হ'ব হেবিলাক কথা আমি ডিসকাস কৰিম তাৰ আগতে আমি কি কৰিম spherical mirror image formation হোৱাৰ আগতে আমি কি কৰিম আমি দুটামান ৰুলৰ কথা শিকিলাম ঠিক আছে তো আমি যেতিয়া প্লেন মিৰৰত ৰিফ্লেকশন ফেনোমেননৰ কথা ডিসকাস কৰিছিল আমি যেতিয়া ইমেজ ফৰ্ম কৰিছিল তেতিয়া আমি অনলি এটা লয় অবে কৰি চলিছিল হেতু হৈছিল কি হেতু আছিল আমাৰ লজ অফ ৰিফ্লেকশন that is angle of incidence is angle of reflection so আমি এটো ল ইউজ কৰি কি কৰিছিল প্লেন মিৰৰত আমি কি কৰিছিল ইমেজ ফৰ্ম কৰিছিল সো ইন কেস অফ স্ফেৰিকেল মিৰৰ देयर आर another some rules okay laws of reflection to follow হবই তাৰ লগতে ৰেজ বিলাকৰ ৰিলেটেড লাইট ৰেজ বিলাকৰ ৰিলেটেড কিছুমান ল আছে
ঠিক আছে তো সেই ৰুলছ বিলাক আমি এতিয়া পঢ়িবলৈ যাম তো ফাৰ্স্ট অফ অল লিখি লোৱা ৰুলছ সো ৰুলছৰ এক নম্বৰত লিখিম একদম যেটো বেসিক ৰুল ঠিক আছে তো বেসিক ৰুল কি ইয়াত যেহেতু ৰিফ্লেকশন হ'ব মিৰৰত যেহেতু ৰিফ্লেকশন হয় সো ইয়াত ৰিফ্লেকশনৰ ল কেইটা ফলো হ'ব সো তো ফাৰ্স্ট ৰুলটো কি লজ অফ reflection are followed तो laws of reflection are followed means ki je duta amar reflection or law asile number 1 incident ray tar pisot normal and reflected ray all lie in a same plane and number 2 asile angle of incidence and angle of reflection is equal so ei duta law ki hobo follow hobo to her karone moi likhilu laws of reflection are followed ঠিক আছে সো নাম্বার 2 যেটো রুল হয় আমার এটা তো বুজি পাইছা ইয়াত আৰু নতুনকে বুজাব লগিয়া নাই যেটো রিফ্লেকশন হয় এটো কানে রিফ্লেকশনৰ লবোৰ ফলো হ'ব তো নাম্বার 2 রুলটো লিখি লোৱা যে there should at least 2 light rays intersect there should at least 2 light rays intersect for forming image so আমি গম পালো যে ইয়াত কি হয় যেটা আমি কিবা এটা লাস্ট ক্লাছত যেটা আমি পঢ়িছিলো প্লেন মিৰৰৰ কথা তাত কি কৰিছিলো আমি অবজেক্টৰ পৰা কি কৰিছিলো লাইট ৰেজ অবজেক্টৰ পৰা কিছুমান লাইট ৰেজ কি কৰিছিলো আমি মিৰৰলৈ পঠিয়াইছিলো হয়নে অবজেক্টৰ পৰা আমি কিছুমান লাইট ৰেজ দিছিলো হয়নে নহয় সো এতিয়া ইয়াত কি কৈছে আমি তাত আমি এটা কথা পাইছিলো যে এই ইয়াত যেটো আমি ইমেজ ফৰ্ম কৰিছিলো সেই ইমেজটো কেতিয়া ফৰ্ম হৈছিল ইমেজটো তেতিয়া ফৰ্ম হৈছিল যেতিয়া এডাল লাইট ৰে আৰু এডাল লাইট ৰে কি কৰিছিল ইন্টাৰসেক্ট কৰিছিল ঠিক আছে সো ইয়াত এনেকুৱা হ'ব পাৰে ইয়াত আৰু এডাল লাইট ৰে থাকিব পাৰে এনেকুৱা থাকিব পাৰে তো এডালো গৈ কোড ইন্টাৰসেক্ট কৰিব ইয়াতে ইন্টাৰসেক্ট কৰিব সো মিনিমাম কি কৰিব লাগিব দুডাল লাইট ৰেজে যদি অবজেক্টৰ পৰা অহা যদি দুডাল লাইট ৰেজে মিনিমাম দুডাল লাইট ৰেজে দুডালতকৈ বেছি হ'ব পাৰে মিনিমাম দুডাল লাইট ৰেজে যদি ইন্টাৰসেক্ট কৰে তেন্তে হলে কি ফৰ্ম হ'ব ইমেজ ফৰ্ম হ'ব সো এটা বেসিক ৰুল আছিল ঠিক আছে সো তাৰ পিছত আমি অলপ যিখিনি ৰেজৰ লগত ৰিলেটেড ল আছে যিখিনি লাইট ৰেজৰ লগত কি আছে ৰিলেটেড ৰুল আছে হেখিনি পঢ়িবলৈ যাম সো এটা লিখি ললা ঠিক আছে আজি বেসিক্যালি লেকচাৰটো অলপ দীঘল হ'ব কাৰণ আমি ভালেমান কথা ডিসকাস কৰিম সো তোমালোকে অলপ সময় লৈ চাবা আমাৰ আজি টপিকটো অলপ দীঘল হ'ব কাৰণ আমি আজি অলপ মানে সৰি আমি আজি একেটা লেকচাৰতে এই যেটো স্ফেৰিকেল মিৰৰৰ যিখিনি ইমেজ ফৰ্ম কৰাৰ যিখিনি প্ৰসেস সেইখিনি আমি একেটা লেকচাৰতে ফিনিশ কৰিম বুলি ভাবিছো সো নম্বৰ 3 লিখি লোৱা rules related to light rays okay so এখিনি তো ইয়াত a নাম্বাৰটো দিও ঠিক আছে তো মই ইয়াত আঁকি লওঁ এখন কনকেভ মিৰৰ হলে this is center of curvature this is focus this is pole okay this is m and mirror and this is our principal axis similarly মই এখন কনকেভ আঁকিলো এখন কনভেক্স আঁকি লওঁ okay so here is the pole this is center of curvature and this is focus so let me allow to write first then I am go to explain okay so first time মই লিখি লওঁ first rule to লিখো ঠিক আছে the light rays coming
parallel to principal axis after reflection either go through the principal focus in case of concave mirror or appear to diverge from principal focus in case of convex mirror. So এইখিনি অলপমান দীঘল হৈছে এনেকৈ এইবোৰতো এনেও কি হয় এইবিলাক আচলতে বুজা কথা এইবিলাক পৰীক্ষাত কেতিয়াও লিখিবলৈ নাহে বাই চান্স আহি যাব পাৰে কোনে জানে পঢ়া আমি এইবোৰ চব পঢ়িব লাগে আৰু পৰীক্ষাত আহিলে এইবিলাক কিনো তোমালোকে যিটো বুজিছা সেইটো লিখি দিলেই হৈ যায় তো এইটো এনেকৈ লিখিলেই হৈ যায় মানে কথাটো এনেকুৱা হৈছে যে আমি প্ৰথমতে কি কৰিম ৰুলছটো আমাৰ ৰুলছ আছিলে লাইটৰ ৰেজৰ লগত চ' নাম্বাৰ 1 ৰুলটোত আমি কি পালোঁ the light rays coming parallel to principal axis তো ফাৰ্ষ্ট আমি কি কৰিলোঁ আমি প্যাৰেলেলি কি কৰিলোঁ লাইট ৰেজ আমি কি কৰিলোঁ পঠিয়াই দিলোঁ প্ৰিন্সিপাল এক্সিছৰ চ' ইয়াতো পঠিয়াই দিলোঁ অ'কে চ' মই ইয়াত কি কৰিলোঁ এডাল প্যাৰেলেল ৰেজ পঠিয়াই দিলোঁ চ' একৰ্ডিং টু দিছ ৰুল আফটাৰ ৰিফ্লেকশ্যন ঠিক আছে তো ইয়াত কি হ'ল ৰিফ্লেকশ্যন মিৰৰত গৈ পৰিলে তাৰপিছত কি হ'ল ৰিফ্লেকশ্যন ফেন'মেনন হৈ গ'ল আইদাৰ গ' থ্ৰু দ্য প্ৰিন্সিপাল ফ'কাছ in case of concave mirror so in case of concave mirror in case of this mirror কি হ'ব এই যিডাল প্ৰিন্সিপাল ৰে প্যাৰেলেল ৰেজ আহিছিলে হেডাল কি হ'ব আফটাৰ ৰিফ্লেকশ্যন they go through প্ৰিন্সিপাল ফ'কাছ তো ৰিফ্লেকশ্যনৰ পিছত কোনফালে যাব ফ'কাছৰ মাজেদি যাব ঠিক আছে and in case of concave mirror in case of convex mirror they are appear to diverge from principal focus মানে কি যে এই যিডাল ৰে আছিলে এডাল কোৰ পৰা ওলাই যোৱা যেন লাগিব প্ৰিন্সিপাল ফ'কাছৰ পৰা ওলাই যোৱা যেন লাগিব ঠিক আছে appear হ'ব যেন লাগিব বাট একচুৱেলি ইয়াৰ পৰা নাই অহা বাট তুমি যদি এই ৰখৰ পৰা চোৱা তুমি যদি এই ৰখত তুমি চোৱা এৰখত যদি তোমাৰ এফালে দি চোৱা তো এনেকুৱা লাগিব যেন এই ৰেডাল কোৰ পৰা ওলাই আহিছে ফ'কাছৰ পৰা ওলাই আহিছে ঠিক আছে চ' এই ৰুলটোৰ মতে কি ৰুলটো একদম সিম্পল হয় যে প্ৰিন্সিপাল এক্সিছৰ প্যাৰেলেলি যিবিলাক ৰে যাব হেবিলাক কনকেভ মিৰৰৰ ক্ষেত্ৰত ফ'কাছৰ মাজেদি ঘূৰি আহিব আফটাৰ ৰিফ্লেকশ্যন এণ্ড ইন কেছ অফ কনভেক্স মিৰৰ কি হ'ব দে আৰ এপিয়াৰ টু ডাইভাৰ্জ ফ্ৰম প্ৰিন্সিপাল ফ'কাছ ডেট মিনছ ইহঁতি ফ'কাছৰ পৰা ওলাই অহা যেন লাগিব বাট একচুৱেলি ওলাই নাহে বাট এইটো মই ডটেড লাইন দি এইটো কাৰণে দিছোঁ কাৰণ এনেকুৱা লাগিব ঠিক আছে চ' এইটো আছিলে আমাৰ ফাৰ্ষ্ট ৰুল ঠিক আছে চ' ফাৰ্ষ্ট ৰুলটো আৰু অলপ কথা আছে ঠিক আছে চ' ইতিমধ্যে তোমালোকে হয়তো তোমালোকৰ মেথছত এটা কি পঢ়িছা তোমালোকে এটা ল পঢ়িছা ঠিক আছে তো মেথছত পঢ়া লটো এইটোৱে আছিলে যে যিডাল ৰেডিয়াছ হয় এটা সাৰ্কুলাৰ হয় বা স্পেয়াৰ সাৰ্কুল আৰু স্পেয়াৰটো প্ৰায় সিমিলাৰ হয় ঠিক আছে সাৰ্কুলটো বা 2 ডাইমেনশ্যনত আৰু কি হয় স্পেয়াৰটো 3 ডাইমেনশ্যনেল অবজেক্ট বাট তাৰ ৰেডিয়াছে হওক বা তাৰ যিবিলাক প্ৰপাৰ্টি প্ৰায় তোমালোকে সিমিলাৰ বুলি ক'ব পাৰা ঠিক আছে চ' ৰেডিয়াছ থাকে তাৰ এটা ঠিক আছে চ' তোমালোকে তাত পঢ়ি আহিলা যে যিডাল তোমালোকে টেনজেণ্টৰ কথা পঢ়িছা কাৰেক্ট চ' টেনজেণ্টৰ কথা পঢ়িছা ন তো এতিয়া তোমালোকে জানা যে ইয়াত যেহেতু ৰিফ্লেকশ্যন ফেন'মেনন হৈছে চ' ইয়াত কি হ'ব ৰিফ্লেকশ্যনৰ লটো ফ'ল' হ'ব
ঠিক আছে তো ৰিফ্লেকশ্যনৰ লটো ফলো হ'ব এটো মই ইয়াত দেখাম ঠিক আছে সো মই ইয়াত মই দেখাম আই আৰ আৰু কি হৈছে তোমাৰ যেডাল নৰ্মেল আছে মই হেডাল আকি দেখাম ঠিক আছে সো ইয়াত কেতিয়াবা আকিবলৈ আহি যাব পাৰে যে ইয়াত নৰ্মেল ডাল তোমালোকে আকা ঠিক আছে সো এতিয়া মই এটা কাম কৰিম মই এই যিখন স্ফেৰিকেল মিৰৰ আছে তো মই এখনৰ একদম স্মল পোৰ্শন এটা কনসিডাৰ কৰিম ঠিক আছে সো এজ ইউ নো যে এখন যদিও এনেকুৱা কাৰ্ভ হৈ আছে এটো এটা স্পেয়াৰৰ পাৰ্ট হয় সো এটো স্পেয়াৰৰ যদিও এটা পাৰ্ট কাৰ্ভ হৈ আছে সো যদি মই একদম স্মল পোৰ্শন এটা লাইক এই যেটো পইণ্ট আছে তো ইয়াৰ কথা যদি মই কনসিডাৰ কৰো সো ই একদম কি হ'ব ইয়াক যদি মই এডখত যদি জুম কৰি দিওঁ এডখক যদি মই জুম কৰি দিওঁ তো কেনেকুৱা হ'ব এখন একদম ষ্ট্ৰেট লাইনৰ নিচিনা হ'ব একদম সৰু পোৰ্শন ঠিক আছে একদম সৰু পোৰ্শন এটা যদি মই কৰি দিওঁ কি হ'ব এডখৰ অলপমান ষ্ট্ৰেট লাইনৰ নিচিনা দেখাব আৰু এই যিডখৰ এই যেটো পইণ্ট আছে এই ফালেদি কি হ'ব আমাৰ টেনজেন্টডাল যাব ঠিক আছে এই ফালেদি আমাৰ কি হয় টেনজেন্টডাল যাব হয়নে নহয় আৰু ধৰি লোৱা এই পইণ্টটো হেতু এই পইণ্টটো এটো সো এই দেখেদি মোৰ টেনজেন্টডাল যাব হ'ব আৰু এই যিডাল টেনজেন্ট এডালে মোৰ কি ৰিপ্ৰেজেন্ট কৰিব এডালে ৰিপ্ৰেজেন্ট কৰিব মোৰ সাৰফেসখন কাৰণ এই পইণ্টটোত সাৰফেসখন কি হৈছে একদম পইণ্টটোৰ কাৰণে এডাল ষ্ট্ৰেট লাইনৰ নিচিনা হ'ব ঠিক আছে আৰু টেনজেন্টডাল কি হ'ব মোৰ সাৰফেসখনৰ লগত মানে তোমাৰ প্যাৰেলাল বুলি ধৰি লম যেনেকৈ তোমালোকৰ প্লেন মিৰৰখনত তোমালোকে এটো পাইছিলা এখন সাৰফেস হলে কি হয় সৰি এখন এনেকুৱা সাৰফেস এখন আছিল হয় না নহয় তো ইয়াত কি হৈছিল ৰেজ আহি পৰাৰ পিছত কি হৈছিল উভতি গৈছিল ৰিফ্লেক্টেড ৰেজ আৰু আমি ইয়াত কি হৈছিল সাৰফেসখনৰ পাৰপেন্ডিকুলাৰ এটা লাকিছিলো আৰু ইয়াৰ মাজৰ এটো এংগল আছিল এংগল অফ ইনসিডেন্স আৰু এটো আছিল এংগল অফ ৰিফ্লেকশন সো এতিয়া কি হ'ব আমি গম পালো যে ইয়াত একদম সৰু এনেকুৱা ষ্ট্ৰেট সাৰফেস এখন আছে ঠিক আছে তো মই যদি এই যিডাল টেনজেন্ট আছে তো টেনজেন্টডাল কি হ'ব মোৰ সাৰফেসৰ ডাইৰেকশনটো হ'ব ঠিক আছে এতিয়া যদি মই এই যদি ষ্ট্ৰেট লাইনডালৰ ওপৰত যদি এডাল পাৰপেন্ডিকুলাৰ আকিব পাৰো কাৰণ ইয়াত তোমালোকে দেখিছা যে ৰেজ আহি এনেকে ৰেজ আহি গৈছে আৰু এনেকে ৰেজ আহি ঘূৰি গৈছে ঠিক আছে সেম কথাটো হৈ থকা নাই জানো ইয়াৰ এই সাইডটো ধৰিলো এডখত এনেকে কোটেড কৰি থোৱা আছে এডখত তোমালোকৰ সিলভাৰিং কৰা আছে ঠিক আছে তো লাইট ৰেজ এডাল 1 নম্বৰ মই এটো কি কৈছো জুম কৰি দিছো এডখত ঠিক আছে তো এডাল 2 নম্বৰ ৰিফ্লেক্টেড ৰেডাল ঠিক আছে এতিয়া যদি মই ইয়াত যদি কি আকিব বিচাৰো নরমাল আকিব বিচাৰো তো এই টেনজেন্টডালৰ লগত পাৰপেন্ডিকুলাৰ মই লাইন এডাল আকিব লাগিব কাৰেক্ট সো এতিয়া মই ক্লাস 10 ৰ তোমালোকৰ লটোলে যাম যে যিডাল তোমালোকৰ সাৰ্কুলাৰ ৰেডিয়াস হয় বা যিডাল স্পেয়াৰৰ ৰেডিয়াস হয় হেডাল কি হ'ব তোমালোকৰ টেনজেন্টৰ লগত কি হ'ব পাৰপেন্ডিকুলাৰ হ'ব যদি এটো এটা স্পেয়াৰ হয় সৰি মুহাৰি লও মই যদি এটো এটা স্পেয়াৰ হয় অৰ এটো এটা সাৰ্কেল হয় আৰু এই পইণ্টত যদি এডাল টেনজেন্ট হয় টেনজেন্ট মানে কি জুনে এটা পইণ্টত টাচ কৰে হয় না নহয় সো এডাল যদি টেনজেন্ট হয় তো এই পইণ্টৰ মাজেদি যোৱা যিডাল ৰেডিয়াস এই পইণ্টৰ মাজেদি যোৱা যেডাল ৰেডিয়াস হেডাল কি হ'ব এই টেনজেন্টডালৰ লগত পাৰপেন্ডিকুলাৰ হ'ব সো এতিয়া এই পইণ্টত যদি মই টেনজেন্ট এই পইণ্টত যদি মই পাৰপেন্ডিকুলাৰ আকিবলৈ হয় তেন্তে হলে মই এই পইণ্টৰ মাজেদি যোৱা ৰেডিয়াসডাল আকিব লাগিব হয় না নহয় আৰু তোমালোকে দেখিছা এটো কি হয় সেন্টাৰ আৰু এটো কি হয় পইণ্ট সো এই পইণ্ট দুটা যদি মই লগ লগাই দিওঁ তো আমাৰ স্পেয়াৰটোৰ আমি ৰেডিয়াসডাল পাম নে হয় না নহয় সো আমি এটা কথা গম পালো যে যদি আমি ৰেডিয়াসডাল কমপ্লিট কৰি দিওঁ হেতু পইণ্টত তেন্তে হলে কি হৈ যাব এই যেটো সেন্টাৰ অফ কাৰ্ভেচাৰৰ পৰা আমাৰ যিডাল লাইন যিডাল ৰেডিয়াস গৈছে ইয়ালৈকে তো এডালে আমাৰ নরমাল হ'ব হয়নে সো ইয়াত এটো এংগল অফ ইনসিডেন্স আৰু এটো এংগল অফ ৰিফ্লেকশন সো মই এটো বুজাওতে টাইম ললো এটো ল তো বাকি কিটাত কি কৰিম মই ডাইৰেক্ট কি কৰিম মই সেন্টাৰৰ পৰা যদি এটো লাইন যদি মই কানেক্ট কৰি দিওঁ সেন্টাৰৰ পৰা যদি মই এই যেটো পইণ্ট অফ ইনসিডেন্স যদি মই কানেক্ট কৰি দিওঁ তেন্তে হলে মই কি পাম এডালে হ'ব মোৰ নরমাল ঠিক আছে সো এটো এংগল অফ ইনসিডেন্স এটো এংগল অফ ৰিফ্লেকশন ঠিক আছে সিমিলাৰলি ইয়াত কি হ'ব যদি মই এই পইণ্টটো কানেক্ট কৰি দিওঁ সো এডাল পাৰপেন্ডিকুলাৰ হ'ব
সো মোৰ ইয়াত টেনজেন্টডাল কেনেকৈ যাব ইয়াত এনেকৈ যাব তো সাৰফেসখন এনেকৈ আছে সো মোৰ এই পইণ্টটোৰ কাৰণে সাৰফেসখন মোৰ এনেকুৱা হ'ব টেনজেন্টৰ ডাইৰেকশ্যনত হয় নে নহয় সো ইয়াত যদি মই নৰ্মেলডাল আকৌ আৰু যদি এইফালে যদি বহাই দিওঁ সো এইটো কি হৈ যাব এংগল অফ ইনচিডেন্স এডাল ইনচিডেন্ট ৰে আৰু এইটো কি হৈ যাব এংগল অফ ৰিফ্লেকশ্যন সো আই হোপ তোমালোকে এইটো কথা বুজি পালা আৰু নৰ্মেল কোনডাল হেডালো আঁকিব পাৰিলা আৰু এংগল অফ ইনচিডেন্স আৰু এংগল অফ ৰিফ্লেকশ্যন তোমালোকে ইয়াত ধৰিব পাৰিলা সো এতিয়া মই এখিনি মুহাৰিছো আমি যাওঁ আমাৰ নেক্সট লটোলে So next বাৰৰ পৰা মই কৈছো যে মই অকল সেন্টাৰ অফ কাৰ্ভেচাৰ আৰু পইণ্ট অফ ইনচিডেন্স তো মই কানেক্ট কৰি দিম আৰু সেই লাইনডালে কি হ'ব আমাৰ নৰ্মেল হ'ব আই হোপ তোমালোকে যেটো ৰেডিয়াস আৰু টেনজেন্টৰ যেটো কনসেপ্ট হেতৰ পৰা তোমালোকে কথাটো বুজিব পাৰিছা সো মই আকৌ মই আঁকি লৈছো এবাৰৰ পৰা এই মিৰৰ কিখন নুমুহাৰো আৰু এবাৰৰ পৰা এই কিখন একেখনতে বুজাই থাকিবলৈ চেষ্টা কৰিম খালি ৰে কিডাল অকল চেঞ্জ কৰি দিম উপৰত কনকেভ খন আঁকি লওঁ সো কনকেভ মিৰৰ লগত আমি ফাৰ্স্টে ডিল কৰি আছিলো ইমান দিনে তো এখনো সদায় ফাৰ্স্টে ডিল কৰি থাকিম সো দিস ইজ সেন্টাৰ অফ কাৰ্ভেচাৰ দিস ইজ ফোকাস দিস ইজ পোল এন্ড দিস ইজ মাই কনভেক্স মিৰৰ here is my focus here is my center of curvature and this is pole so তোমালোকে b নম্বৰ যেটো ৰুল আছে হেতু লিখি লোৱা related to the rays light rays or লগত related যেটো সেকেন্ড ল লিখি লোৱা the light rays passing through the focus in case of concave mirror or directed towards focus in case of convex mirror is a yada semicolon diu after reflection the reflected ray come parallel to principal axis ঠিক আছে সো ইন দিস কেস আমি কি কলো যে আমি লাইট ৰেজ এডাল লম আকো অবজেক্টৰ পৰা যোৱা লাইট ৰেজ এডাল লম হেডালে কি কৰিব ইন কেস অফ কনকেভ মিৰৰ যদি হেডাল ফোকাসৰ মাজেদি যায় যদি লাইট ৰেজাল এনেকে ফোকাসৰ মাজেদি যায় ঠিক আছে তেন্তে হলে কি হ'ব after reflection the reflected ray come parallel to principal axis so reflectionৰ পিছত কি হ'ব এডাল এনেকে ঘূৰি আহিব কাৰ প্যাৰেলেলি ঘূৰি আহিব প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলেলি ঘূৰি আহিব আৰু এটা কথা সদায় মনত ৰাখিবা যে এৰো মাৰ্ক ইজ very important in case of ray diagram these are called ray diagrams and arrow mark is very important because the direction of light is very important jodi arrow mark nidia tumar number porikhat definitely kota jabo so be careful here okay so jodi focusor majedi jay tente hole ki hobo e principal axisor parallelly ঘুৰি আহিব but in case of convex mirror you know that focus is behind the mirror okay so focus to ki ase mirror পিছফালে আছে so তুমি কি কৰিব নোৱাৰা তুমি ফোকাসৰ মাজেদি লাইট ৰেজ বিলাক পাৰ কৰিব পাৰিবা জানো নোৱাৰা so কি হ'ব if they directed towards focus that is যদি এডাল লাইট ৰেজ হয় এনেকে যদি ফোকাসৰ ফালে গৈ আছে ঠিক আছে so this means এটোৱে মিন কৰিছে যে the ray directed toward focus after reflection কি হ'ব come parallel to principal axis
সো আমি দুটা কথা গম পালো যে ইন কেস অফ কনকেভ মিৰৰ যিডাল ফোকাসৰ মাজেদি যায় হেডাল কি হ'ব প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলেলি ঘূৰি আহিব আৰু ইন কেস অফ কনভেক্স মিৰৰ কি হ'ব যিডাল ফোকাসৰ দিশে যায় যিডালে ফোকাসৰ ডাইৰেকশনত যায় হেডাল কি হ'ব তোমাৰ প্ৰিন্সিপাল এক্সিসৰ পুনে পুনে কি হ'ব ঘূৰি আহিব ঠিক আছে সো আৰু তোমালোকে ইতিমধ্যে মই তোমালোকক শিকাইছোৱে যে এই পইণ্ট অফ ইনসিডেন্সত তোমালোকে নৰ্মেলডাল কেনেকৈ আঁকিবা জাস্ট তোমালোকে কি কৰিব লাগিব সেন্টাৰ অফ কাৰ্ভেচাৰ আৰু তোমালোকে যেটো পইণ্ট অফ ইনসিডেন্স এটো কানেক্ট কৰি দিলে কি হৈ যাব এডাল এটো পইণ্টত নৰ্মেল হৈ যাব এজ ইয়াত থকা টেনজেন্ট ডালৰ লগত এই পইণ্টটো থকা টেনজেন্ট ডালৰ লগত ৰেডিয়াছ ডাল পাৰপেন্ডিকুলাৰ হ'ব ইতিমধ্যে মই কৈছো এটো এংগল অফ ইনসিডেন্স আৰু এটো এংগল অফ ৰিফ্লেকশন in similar way তো মই যদি এটো কানেক্ট কৰি দিও ওকে সো মই এটো যদি কানেক্ট কৰি দিও তো মই কি পালো তো লাইট ৰে যেনেকৈ পইছে এটো কি হৈ যাব এংগল অফ ইনসিডেন্স আৰু এটো এংগল কি হৈ যাব এংগল অফ ৰিফ্লেকশন ঠিক আছে আই হোপ এটো কথা বুজি পাইছা তো এইগিটা কথা তোমালোকে নোট ডাউন কৰি লোৱা আৰু মই তেতিয়ালৈকে কি কৰো এখিনি মুহাই লৈ পজ কৰি লব পাৰা তো মই থাৰ্ড লটো লিখো সো বেসিক্যালি চাৰিটা ল আছে লাইট ৰেজৰ লগত ৰিলেটেড সো এবিলাক ল বিলাক সাধাৰণতে লিখিবলৈ কেতিয়াও নাহে এবিলাক তোমালোকে যেতিয়া ইমেজ ফৰ্ম কৰিবা ন স্ফেৰিকেল মিৰৰ ইউজ কৰিলে তেতিয়া এই ল গিটা লাগিব সো আমাৰ থাৰ্ড ললে আমি যাওঁ থাৰ্ড ৰুললে যাওঁ ৰিলেটেড টু ৰেজ মই আকৌ এডাল আঁকি লওঁ তো এটো মোৰ সেন্টাৰ অফ কাৰ্ভেচাৰ এটো ফোকাস আৰু এখনো কমপ্লিট কৰি লওঁ ঠিক আছে সো নাম্বাৰ যেটো 3 ৰুল নাম্বাৰ সি যেটো ৰুল হেটো the light rays passing through center of curvature C तो C नहीं लिखो center of curvature in case of concave mirror or directed towards center of curvature in case of convex mirror after reflection retraces its path okay so এটা কি মিন কৰে যে light rays passing through center of curvature so যদি concave mirror so fast mirror concave mirror ক্ষেত্ৰত যদি light rays আল কি হয় যদি center of curvature মাজেদি যায় যদি এনেকুৱা ডাল light rays অবজেক্টটো ইয়াত আছে আৰু ইয়াৰ পৰা ডাল light rays আহিছে যিডাল কি হৈছে center of curvature মাজেদি এনেকে গৈছে so তেতিয়া কি হ'ব যে after reflection the ray retraces its path so retraces মানে কি so ই যেনেকৈ আহিছিলে হেতু ৰাস্তাৰি আকৌ ঘূৰি গুছি যাব so simply এফালে আহিছিলে এফালে ঘূৰি গুছি যাব হয়নে নহয় so আৰু in case of convex mirror so ইয়াত আমি কলো যে directed towards the center of curvature so as you know in case of convex mirror the center of curvature is behind the mirror that is it is in the backward side of mirror so mirror খনৰ পিছফালে আছে আৰু so ইয়াত আমি কি কৰিব নোৱাৰো লাইট ৰেজ বিলাক একচুয়ালি যোৱাব নোৱাৰো ঠিক আছে বাট এনেকুৱা হ'ব পাৰে ন তো যেনেকৈ ফোকাসৰ ফালে ডাইৰেক্টেড হৈ আছিল ইন ফোকাসৰ ডাইৰেকশনত গৈছিল হেনেকৈ আমাৰ সেন্টাৰ অফ কাৰ্ভেচাৰ ডাইৰেকশনতো এডাল ৰে যাব পাৰে তো মই সাপোজ এডাল ধৰি ললো এডাল মোৰ সেন্টাৰ অফ কাৰ্ভেচাৰৰ ক'ত গৈছে ডাইৰেকশনত এনেকৈ গৈছে so এডাল ৰেজ মোৰ সেন্টাৰ অফ কাৰ্ভেচাৰ ডাইৰেকশনত গৈছে এটা স্ট্ৰেট লাইন হ'ব যদিও মোৰ অকাটো হোৱা নাই so এনেকৈ গৈছে so এডাল ৰেজ এনেকৈ যাব তো কি হ'ব হেনেকৈ উভতি গুছি আহিব এডাল ডটেড লাইন দি কেলে দেখাইছো
কাৰণ এটো মই যোৱা নিচিনা লাগিছে কিন্তু একচুয়ালি ৰেডাল এটো ফালেদি যোৱা নাই কাৰণ এটো মিৰৰৰ পিছফালে আছে তো এফালে ৰে বিলাক যাবই নোৱাৰে বাট মোৰ এনেকুৱা লাগিব যিবিলাক ৰেজ সেন্টাৰ অফ কাৰ্ভেচাৰৰ ডাইৰেকশনত যাব হেবিলাক সেন্টাৰ অফ কাৰ্ভেচাৰৰ ডাইৰেকশনত ঘূৰি আহিব সো এটো কিয় হ'ব তোমালোকে একদম ফার্স্ট লেকচাৰৰ কথা মনত পেলোৱা তাত তোমালোকক মই কৈছিলো যদি এখন সাৰফেস হয় আৰু ইয়াত যদি পাৰপেন্ডিকুলাৰলি যদি লাইট ৰে ইনসিডেন্ট হয় তেন্তে হলে কি হ'ব তোমালোকৰ লাইট ৰেজ বিলাক কি হ'ব পাৰপেন্ডিকুলাৰলি ঘূৰি গুচি যাব ঠিক আছে সো হিয়াৰ আমি এটা কথা গম পালো যে এই সাৰফেসখনত যিডাল এই পইণ্টত যিডাল টেনজেন্ট হ'ব হেডালে আমাৰ সাৰফেসখনৰ নিচিনা এক কৰিব আৰু তাৰ লগত যেতিয়া আমি নৰমেল ডাল আঁকিবলৈ যাম তো নৰমেল ডাল কোনডাল হ'ব তো নৰমেল ডাল হ'ব সেন্টাৰ অফ কাৰ্ভেচাৰ আৰু এই পইণ্টটো কানেক্ট কৰা ৰেডিয়াস ডালে হ'ব ইয়াৰ নৰমেল ইয়াতো সেম এই পইণ্টটোক আৰু এই সেন্টাৰ অফ কাৰ্ভেচাৰটো কানেক্ট কৰা যিডাল ৰেডিয়াস হেডালে হ'ব ইয়াৰ নৰমেল ডাল এটা যদি ৰেডিয়াসৰ ডাইৰেকশনতে যদি যায় এটা যদি ৰেডিয়াসৰ ডাইৰেকশনতে যদি আহে তো ইয়াত কি হৈছে এই পইণ্টত পাৰপেন্ডিকুলাৰলি ইনসিডেন্ট হৈছে আৰু পাৰপেন্ডিকুলাৰলি ইনসিডেন্ট হোৱাৰ লগে লগে কি হৈ গ'ল তোমাৰ যেনেকৈ আহিছিলে তেনেকৈ উভতি গুচি গ'ল ঠিক আছে সো ইয়াত কি হ'ব এংগল অফ ইনসিডেন্স কিমান হ'ব 0 ডিগ্ৰী আৰু এংগল অফ ৰিফ্লেকশন কিমান হ'ব 0 ডিগ্ৰী সো মই এটা দেখাব পাৰিম জানো ফিগাৰটোত নোৱাৰো কাৰণ ইয়াত এংগল অফ ইয়াত ইনসিডেন্ট ৰে ইয়াত নৰমেল ইয়াত ৰিফ্লেক্টেড ৰে কি হৈছে এই লাইনডালতে কোইনসাইড হৈ আছে অৰ্থাৎ এই লাইনডালতে গোটেই তিনডাল ৰে আছে আৰু লাইট যেনেকৈ আছে তেনেকৈ ঘূৰি গৈছে সিমিলাৰলি ইয়াতো একে কথাটো হৈছে ঠিক আছে সো এটো পাৰপেন্ডিকুলাৰ ডাইৰেকশনত আহিছে এটো পইণ্টৰ সো ই পাৰপেন্ডিকুলাৰলি ঘূৰি গৈছে সো আই হোপ তোমালোকে এটো কথা বুজি পালা আৰু নেক্সট তো আমি এটা যাম আমাৰ যেটো ফোৰ্থ পইণ্ট যেটো তোমালোকৰ ইমান কি নাথাকে তাত ঝেমেলা নাথাকে ইয়াত তোমালোকে মনত ইয়াত অলপমান প্ৰবলেম হয় এই তিনটাত এটোৱে প্ৰবলেম হয় যে দুইটাৰ কাৰণে কি হৈ যায় লটো বেলেগ বেলেগ হৈ যায় ঠিক আছে ইয়াত কি হৈ যায় লটো বেলেগ বেলেগ হৈ যায় কাৰণ তোমাৰ ইয়াত কেনেকুৱা লাগে যে সেন্টাৰৰ ফালে যোৱা যেন লাগে যদি ফোকাসৰ লগত আমি ৰিলেট কৰো তো ফোকাসৰ ফালে যোৱা যেন লাগে বাট একচুয়ালি না যায় ইয়াত কি হয় একচুয়ালি তাৰ মাজেদি যায় হয় না নহয় তো ইয়াত এটা কনফিউজন লাগে হয় না নহয় সো হদায় মনত ৰাখিবা যে যেটো কনভেক্স মিৰৰ তাতহে সব তোমাৰ এপিয়াৰ হোৱা নিচিনা লাগে আৰু কনকেভ মিৰৰত হেতু নহয় ইয়াত অৰিজিনালি কি হয় ৰেজ বিলাক পাস হয় পইণ্ট বিলাকৰ মাজেদি আৰু গোটেই বাকি লগ গিটাৰ বাকিখিনিটো প্ৰায় একেই দুইডালৰ কাৰণে সো এই লগ গিটা মনত ৰাখিবা কাৰণ বহুত ইম্পৰ্টেন্ট হয় আৰু গোটেই যিখিনি আমাৰ ৰে অপটিক্সৰ যিখিনি মিৰৰৰ যিখিনি ইমেজ ফৰ্মেশনৰ কথা আছে এই লগ গিটাৰ ওপৰতে ডিপেন্ড কৰিব সো আমি ফোৰ্থ লটো লিখিম the light rays incident at the pole in case of both mirror means concave and convex mirror in case of both mirror the reflected ray in case of both mirror the reflected ray and incident ray make equal angle with principal axis okay so ইয়াত বেসিক্যালি একো হোৱা নাই ইয়াত এটোৱে হৈছে যে ইয়াত লজ অফ ৰিফ্লেকশনটো ফলো হৈ যায় আৰু হেতু কাৰণে এই লটো অবে কৰে ঠিক আছে সবতে লজ অফ ৰিফ্লেকশনটো কৰে আৰু এবিলাক আমি জ্যামিতিৰ সহায়তে এবিলাক ল উলিয়াইছো হয় না না সো এই ৰুলটোত আমাৰ অলপমান বুজিবলৈ সহজ হ'ব ৰিফ্লেকশন ৰটো ডাইৰেক্ট আমাৰ ওলাই আছে কেনেকৈ ওলাই আছে তোমালোকে চাবা সো এই ৰুলটোৰ মতে যিবিলাক লাইট ৰেজ কি হয় যিবিলাক লাইট ৰেজ এনেকৈ পোলত আহি ইনসিডেন্ট হয় যিবিলাক লাইট ৰেজ আহি পোলত পৰে হেবিলাকে কি হয় যদি তোমাৰ ধৰি ল থিটা এংগল যদি বনাই লৈ পৰিছেই তো ই কি হ'ব থিটা এংগল বনাই লৈ কি হ'ব উভতি যাব কাৰ লগত প্ৰিন্সিপাল এক্সিসৰ লগত থিটা এংগল বনাই লৈ যদি পৰে ইনসিডেন্ট ৰেডাল তো থিটা এংগল বনাই লৈ কি হ'ব ৰিফ্লেক্টেড হৈ যাব সো এটো বেসিক্যালি কি ফলো কৰিছে যে এংগল অফ ইনসিডেন্স ইকুয়াল টু এংগল অফ ৰিফ্লেকশন
ওকে সিমিলাৰলি ইয়াতো কি হ'ব যদি ইয়াত যদি থিটা এংগল কৰিলে ইনসিডেন্ট ৰে এডাল আহি পৰেহি কাৰ লগত থিটা এংগল কৰিছে প্ৰিন্সিপাল এক্সিছৰ লগত তেন্তে হলে কি হ'ব প্ৰিন্সিপাল এক্সিছৰ লগত থিটা এংগল কৰিলে ৰিফ্লেক্টেড হৈ যাব সো এটো কথা কিয় হয় সো ইয়াতো হে নরমাল ডালৰ কথা আমি ডিসকাস কৰিব যাম ঠিক আছে ইয়াত নরমাল ডাল কোনডাল ইয়াত নরমাল ডাল হৈছে সি আৰু পি যিডাল কানেক্ট কৰিব ৰেডিয়াস এডাল তোমাৰ নরমাল হ'ব এ পি পইণ্টৰ কাৰণে কাৰণ আমাৰ পইণ্ট অফ ইনসিডেন্স কি আমাৰ পইণ্ট অফ ইনসিডেন্স হৈছে পোল ঠিক আছে আমাৰ পোলটো হৈছে পইণ্ট অফ ইনসিডেন্স সো ইয়াত আমাৰ নরমাল ডাল কোনডাল হ'ব ইয়াত যদি নরমাল ডাল আকৌ তেন্তে হলে হ'ব সেন্টাৰ অফ কাৰ্ভেচাৰ আৰু পোলক কানেক্ট কৰা যিডাল ৰেডিয়াস এই সি পি যিডাল ৰেডিয়াস এডাল কি হ'ব আমাৰ নরমাল হ'ব সিমিলাৰলি ইয়াত আমাৰ নরমাল ডাল কোনডাল হ'ব যদি এটো মই এক্স ড্যাশ বুলি ধৰি লওঁ এই সি এক্স ড্যাশ যিডাল আমাৰ পিৰ মাজেদি গৈছে এডাল আমাৰ নরমাল হ'ব এই পইণ্টত আমাৰ নরমাল হ'ব হয়নে নহয় এই পইণ্টত আমাৰ পাৰপেন্ডিকুলাৰ হ'ব আৰু এডাল যদি নরমাল হয় তো ইনসিডেন্ট ৰে নরমালৰ লগত যিমান এংগল কৰে ইনসিডেন্ট ৰিফ্লেক্টেড ৰে নরমালৰ লগত সিমান কৰে কাৰণ এংগল অফ ইনসিডেন্স আৰু এংগল অফ ৰিফ্লেকশন সমান হ'ব লাগিব সো ইয়াৰ লগত যদি থিটা এংগল কৰি যদি ইনসিডেন্ট হয় তো থিটা এংগল কৰিলে কি হৈ যাব ৰিফ্লেক্ট হৈ যাব সিমিলাৰলি ইয়াতো কি হ'ব এডাল যদি নরমাল হয় তো ৰিফ্লেক্টেড ৰেডালে নরমালৰ লগত সেম এংগল কৰিব যিমানটো ইনসিডেন্ট ৰে নরমালৰ লগত কৰিব দ্যাট মিন্স এংগল অফ ইনসিডেন্স আৰু এংগল অফ ৰিফ্লেকশন সমান হ'ব লাগিব সো বেসিক্যালি এগিটাৰ রুল আছিলে সো আই হোপ তোমালোকে বুজি পাইছা এটো লিখি লোৱা সো মই তেতিয়ালৈকে আমি এতিয়া কি কৰিম ইমেজ ফৰ্মেশন কৰিম ফাৰ্স্টে কাৰ কাৰণে কৰিম কনকেভ মিৰৰ কাৰণে সো মই এখিনি মুছি লওঁ সো তোমালোকে এতিয়া হেডিং লগাই লোৱা ইমেজ ফৰ্ম বাই কনকেভ মিৰৰ ঠিক আছে অলৰেডি আমি ৰে বিলাকে কেনেকে গৈ আকৌ ৰিফ্লেকশনৰ পিছত স্পেৰিকেল মিৰৰত ঘূৰি আহে আমি হেবোৰ কথা পঢ়িলো আৰু এতিয়া আমি দুটা টাইপৰ মিৰৰ আছে জানো কনকেভ মিৰৰ আৰু কনভেক্স মিৰৰ তাৰে এটা আমি ডিসকাস কৰিম এতিয়া কনকেভ মিৰৰ কথা ঠিক আছে সো মই কি কৰো এখন কনকেভ মিৰৰ আঁকি লওঁ this is my concave mirror this is my principal axis here is my pole this is center of curvature and this is principal focus okay so এতিয়া এই যিডাল প্ৰিন্সিপাল এক্সিস আছে এডাল তোমাৰ একেবাৰে ইনফিনিটি লৈকে আছে তো একদম ইনফিনিটি মানে গম পাইছা নহয় বহুত দূৰলৈকে ঠিক আছে এতিয়া বহুত দূৰলৈকে আছে ঠিক আছে সো এটা কি হ'ব মই এই যিখন মিৰৰ আছে মিৰৰখনৰ তোমালোকে চাব পাৰে ইয়াত সেন্টাৰ অফ কাৰ্ভেচাৰ আছে ইয়াত সেন্টাৰ অফ কাৰ্ভেচাৰ ইয়াত ফোকাস আছে ইয়াত পোল আছে ঠিক আছে এটা মই যেতিয়া কিবা এটা অবজেক্ট ফৰ্ম কৰিবলৈ যাম তেতিয়া মই ইমেজটো কি কৰিব অবজেক্টটো কি কৰিব পাৰিম বেলেগ বেলেগ পজিশনত ৰাখিব পাৰিম ঠিক আছে বাট ইন কেস অফ প্লেন মিৰৰ তোমালোকে চাব পাৰা যে মই যদি অবজেক্টটো ইয়াত ৰাখো তো ইয়াত আমি কি হ'ব যত যেটো ইমেজ ফৰ্ম হ'ব এটো এনেকুৱা ঠাইত ফৰ্ম হ'ব আৰু যেটো যদি মই অবজেক্টটো এনেকুৱা ঠাইত ৰাখো তো ইমেজটো ইয়াত ফৰ্ম হ'ব ঠিক আছে তো বেসিক্যালি মই এটোই কথা বুজাব বিচাৰিছো যে ইন কেস অফ প্লেন মিৰৰ আমি যতেই অবজেক্টটো নাৰাখো কিয় ইমেজৰ কি হ'ব ইমেজৰ যিবিলাক তোমাৰ ক্যাৰেক্টাৰিষ্টিক আছে ইমেজটো যেনেকুৱা হ'ব সব পজিশনত একে হ'ব লাইক ইয়াত যেটো ইনভাৰ্টেড হ'ব ইয়াত যেটো ইৰেক্টেড হ'ব ইয়াত যদি ৰাখো তো ইয়াত ৰাখিলো এটো ইমেজ ইৰেক্টেডে হ'ব ঠিক আছে ইয়াত ৰাখিলে এটো যদি ভাৰ্চুৱেল হয় এটো ভাৰ্চুৱেল হ'ব ঠিক আছে সো সব ইমেজ কি হ'ব একে হ'ব কাৰণ ইয়াত কোনো বেলেগ একো পজিশন নাই সব পজিশনৰ টাইপটো একে ঠিক আছে বাট সব পজিশনৰ কাৰণে ইমেজৰ টাইপটো একে ঠিক আছে বাট in case of spherical mirror in case of concave mirror for now আমি এটা বস্তু দেখিছো যে ইয়াত ভেৰিয়াস পজিশন আছে লাইক সেন্টাৰ অফ কাৰ্ভেচাৰ বা ইয়াৰ মাজতো আমি অবজেক্ট ৰাখিব পাৰো ইয়াৰ মাজতো ৰাখিব পাৰো ফোকাস আৰু পোলৰ মাজত আমি ফোকাসটো ৰাখিব পাৰো আমি সেন্টাৰ অফ কাৰ্ভেচাৰটো ৰাখিব পাৰো আমি সেন্টাৰ অফ কাৰ্ভেচাৰৰ বাহিৰতো ৰাখিব পাৰো ঠিক আছে সো আমি এটা অবজেক্টটো পোন প্ৰথমতে আমি থবলৈ যাম ইনফিনিটি okay by infinity I want to mean that যে বহুত দূৰত ৰাখিবলৈ যাম ঠিক আছে ইমান দূৰত ৰাখিবলৈ যাম যে তাৰ পৰা যিবিলাক ৰে আহিব হেবিলাক প্যাৰালেল ৰে আহিব that means মই ইমান দূৰত ৰাখিবলৈ যাম মানে তোমাৰ ধৰি লোৱা এটা লাইক মোৰ ওচৰত এখন
কনকেভ মিৰৰ আছে ঠিক আছে এতিয়া যদি সান যেটো সূৰ্য আছে সূৰ্যটো যদি মোৰ সোর্স হয় তেন্তে হলে সূৰ্যৰ পৰা যিবিলাক ৰে আহিব মই এইবিলাক প্যাৰালেল ৰে বুলি কনসিডাৰ কৰিম এন্ড বাই প্যাৰালেল ৰে আই ওয়ান্ট টু মিন দ্যাট এই ৰে বিলাকে কেতিয়াও কি নহব এই ৰে বিলাকে কেতিয়াও ইহতৰ মাজৰ যিবিলাক যেটো ডিসটেন্স ইহতৰ মাজৰ যেটো ডিসটেন্স হেতু কি হ'ব সমান হ'ব ঠিক আছে তো মই অবজেক্টটো কোড ৰাখিব পাৰো নাম্বাৰ 1 পজিশন মই কোড ৰাখিব পাৰো মই ইনফিনিটিত ৰাখিব পাৰো নাম্বাৰ 1 পজিশন মই ইনফিনিটিত ৰাখিব পাৰো ঠিক আছে এটা একদম ড্ৰত আছে ইনফিনিটিত আছে বুলি ধৰি লৈছো নাম্বাৰ 1 মই ইনফিনিটিত ৰাখিব পাৰো ঠিক আছে তো নাম্বাৰ 2 পজিশন মই কোড ৰাখিব পাৰো নাম্বাৰ 2 পজিশন মই এফালৰ পৰা আহি থাকো ঠিক আছে ইনফিনিটি আৰু ইয়াৰ মাজত ৰাখিব পাৰো ইনফিনিটি আৰু সেন্টাৰ অফ কাৰ্ভেচাৰ মানে ইয়াত ৰাখিব পাৰো ঠিক আছে তো অবজেক্টটো ইয়াত ৰাখিব পাৰো তো আমি কেটা পজিশন পালো এটা দুটা ঠিক আছে তো নেক্সট যদি মই এফালে আহি থাকো তো আৰু কোড ৰাখিব পাৰিম অবজেক্টটো ৰাখিব পাৰিম মই সেন্টাৰ অফ কাৰ্ভেচাৰ ইয়াত ৰাখিব পাৰিম অবজেক্টটো তো এটো মোৰ 3 নম্বৰ পজিশন ঠিক আছে তো এফালে যদি আৰু গৈ থাকো তো বেলেগ বেলেগ পজিশন পাই গৈ থাকিম লাইক ইয়াৰ পিছত আমি কোড ৰাখিব পাৰিম ইয়াৰ আৰু ইয়াৰ মাজত ৰাখিব পাৰিম ওকে তো এটো 4 নম্বৰ পজিশন ঠিক আছে তো ইয়াৰ পিছত আমি এফালে যদি গৈ থাকো আৰু কোড ৰাখিব পাৰিম ফোকাসত ৰাখিব পাৰিম তো এটো আমাৰ 5 নম্বৰ পজিশন আৰু যদি ফোকাসৰ পৰা আমি যদি এফালে গৈ থাকো তেন্তে হলে ফোকাস আৰু পোলৰ মাজত আমাৰ আৰু এটা পজিশন থাকিব এটো আছে 6 নম্বৰ পজিশন সো আমি কনকেভ মিৰৰত আমি যেটো অবজেক্ট আছে হেতু আমি 6টা বেলেগ বেলেগ পজিশনত ৰাখিব পাৰিম ঠিক আছে এটা যদি আৰু এফালে গৈ থাকো তেতে হলে এটা সময়ত আমি কোড পাই যামগে পোল পাই যামগে ঠিক আছে তো আমি পোলত অবজেক্ট ৰাখিব পাৰিম নি নোৱাৰো কাৰণ পোলটো কি হয় পোলটো এই মিৰৰখনৰ এটা পইণ্ট হয় ঠিক আছে এটা মিৰৰখনতটো আমি অবজেক্ট এটা ৰাখিব নোৱাৰো ন সো আৰু এফালে গলে তো মিৰৰখনৰ বেক সাইড হৈ যাব মিৰৰৰ পিছফালে আছে বায়ন দি মিৰৰ সো আমি এফালে ৰাখিব ন সো আমি 6টা পজিশন পালো আৰু 6টা পজিশনত আমি কি কৰিম ইমেজ অবজেক্ট ৰাখি তাৰ ইমেজ ফৰ্ম কৰিম আৰু ইমেজৰ কি কৰিম ক্যাৰেক্টাৰিস্টিক্সটো আমি গম পাম ঠিক আছে সো মই প্ৰথমতে এটু কাৰণে বুজাই দিলো যে আমাৰ ভেৰিয়াস কি হৈছে পজিশন আছে ঠিক আছে আমাৰ বেলেগ বেলেগ পজিশনত আমি অবজেক্টটো ৰাখিম আৰু সেই পজিশন গিটা প্ৰথমতে এবাৰ মই দেখাই দিলো এতিয়া তো প্ৰথমতে আমি ডিসকাস কৰিবলৈ যাম object is at infinity so এখন concave mirror ডাল মোৰ প্ৰিন্সিপাল এক্সিস এটো মোৰ সেন্টাৰ অফ কাৰ্ভেচাৰ এটো মোৰ ফোকাস পোল ঠিক আছে এতিয়া মই এটা অবজেক্ট ৰাখিবলৈ যাম ইনফিনিটিত আৰু ইনফিনিটিত ৰাখা অবজেক্টটো যথেষ্ট ডাঙৰ হ'ব ঠিক আছে সো মই এনেকুৱা ধৰণৰ অবজেক্ট এটা ৰাখিবলৈ যাম এটা কি হ'ব ইয়াৰ পৰা যিবিলাক ৰে আহিব ইয়াৰ পৰা যিবিলাক লাইট ৰে আহিব এবিলাক কি হ'ব স্ট্ৰেট লাইনত আহিব ঠিক আছে তো প্ৰথমতে ইনফিনিটিৰ পৰা আহিছে কাৰণে বহুত দূৰৰ পৰা আহিছে কাৰণে আমি কো পৰা আহিছে নেজানো বাট বহুত দূৰৰ পৰা আহিছে ঠিক আছে হেতু কাৰণে আমি ডটেড লাইন দি বুজাইছো আৰু তাৰ পিছত অহাৰ পিছত এটো কি হ'ব যিবিলাক লাইন ইতিমধ্যে তোমালোকে পঢ়িছা যে যিবিলাক লাইট ৰেজ প্ৰিন্সিপাল এক্সিসৰ প্যাৰালেলি আহে হেবিলাক কি হয় ফোকাসৰ মাজেদি ঘূৰি যায় ঠিক আছে আকৌ ইয়াৰ কি হ'ব যেটো আটাইতকে লোৱেষ্ট পইণ্ট তাৰ পৰাও কি হ'ব এটা হাইয়েষ্ট পইণ্টৰ পৰা আনিলো এটা লোৱেষ্ট পইণ্টৰ পৰা আনিলো তো ইয়াৰ পৰা যিবিলাক লাইট ৰে আহিব তো বিলাক কি হ'ব ফোকাসৰ মাজেদি ঘূৰি যাব ঠিক আছে সো আমি অলৰেডি জানো যে আমি কেতিয়াও কি কৰিব নোৱাৰো অবজেক্ট এটা ডাইৰেক্ট ফৰ্ম কৰিব নোৱাৰো গোটা অবজেক্ট এটা ফৰ্ম কৰিব নোৱাৰো তাৰ হলনি কি কৰো আমি তাৰ এটা বিন্দু এটা পইণ্টৰ কি কৰো আমি ইমেজ ফৰ্ম কৰো লাইক এ পইণ্টৰ ইমেজটো আমি ফৰ্ম কৰিলো সো এটো কি হৈ গল ইয়াত ফৰ্ম হল ঠিক আছে তো এ পইণ্টৰ ইমেজটো ফৰ্ম কৰিলো এটো কি হল ইয়াত ফৰ্ম হল ঠিক আছে ওকে সো আমি কি কৰিম আমি প্ৰথমতে কি কৰিবলৈ যাম অবজেক্টটো ৰাখিবলৈ যাম আমাৰ ইনফিনিটি ঠিক আছে সো এখন মোৰ কনকেভ মিৰৰ তোমালোকে কম্পাস ইউজ কৰিলে ৰাখিবা আৰু পোল ফোকাস সেন্টাৰ অফ কাৰ্ভেচাৰ ঠিক আছে তো মই ইনফিনিটিত এটা অবজেক্ট হলো এটো মোৰ অবজেক্ট এ বি ঠিক আছে তো এতিয়া কি হ'ব
এই ইনফিনিটিত যেটো অবজেক্ট ৰাখিম ন এই ইয়াৰ পৰা যিবিলাক লাইট ৰে আহিব যে ইয়াৰ পৰা যিবিলাক লাইট ৰে আহিব হেবিলাক কি হ'ব প্ৰিন্সিপাল এক্সিছৰ কি হ'ব প্যাৰেলেলি যাব ইহঁতৰ পৰা ওলোৱা লাইট ৰে বিলাক প্যাৰেলেল হ'ব ঠিক আছে লাইক যদি আমাৰ পৰা বহুত দূৰত থাকে বাই ইনফিনিটি আমি কি মিন কৰো বাই ইনফিনিটি আমি মিন কৰো যে আমাৰ পৰা বহুত দূৰত আছে লাইক সান লাইক সূৰ্য আমাৰ পৰা বহুত দূৰত আছে আৰু তাৰ পৰা যিবিলাক লাইট ৰেজ আহিব হেবিলাক কি হ'ব আমাৰ কাৰণে আমি এবিলাক ধৰি লম যে হেবিলাক প্যাৰেলেল লাইট ৰেজ যদি হেনকা দূৰত থকা সোর্স এটাৰ পৰা যদি এনেকা যদি অবজেক্ট এটাৰ পৰা যদি হেনকা দূৰত থকা অবজেক্ট এটাৰ পৰা যদি লাইট বিলাক আহে হেবিলাক কি হ'ব প্ৰিন্সিপাল এক্সিছৰ প্যাৰেলেলি যাব ইয়াৰ পৰা হ'ব প্যাৰেলেলি যাব আৰু আমি কি কৰিছিলো আমি দুটা কথা জানো এটা হৈছিল আমি যেটা ফোকাসৰ ডেফিনেশন পঢ়িছিলো ফোকাসৰ ডেফিনেশন পঢ়োতে আমি গম পাইছিলো যে প্ৰিন্সিপাল এক্সিছৰ যিবিলাক প্যাৰেলেলি যিমান বিলাক লাইট ৰেজ যায় হেবিলাক কি হয় আটাইবিলাক আহি ফোকাসত কি হয় হিয়তি ইন্টাৰসেক্ট কৰে আৰু সেকেন্ড কথা আমি গম পাইছিলো আমাৰ যিবিলাক ৰে কিটাৰ যিকিটা ৰুল আছিল চাৰিটা টাইপৰ আমি ৰে পালো আৰু হে তাৰ যিকিটা ৰুল আছিল তাৰ পৰা আমি গম পালো যে প্ৰিন্সিপাল ফোকাস যিবিলাক প্ৰিন্সিপাল এক্সিছৰ প্যাৰেলেলি ৰে যায় হেবিলাক কি হয় ফোকাসৰ মাজেদি ঘূৰি আহে সো আলটিমেটলি কি হল আলটিমেটলি এটোই হল যে এই যেটো অবজেক্ট আছিল অবজেক্টৰ কি হল ইমেজটো কোড ফৰ্ম হল ফোকাসত ফৰ্ম হল তো এটো সিম্পল আছিল এটো তোমালোকে একো নতুনকে হিকা কথা নহয় এটো তোমালোকে কোড পঢ়ি আহিছিলা এই ফোকাসৰ যেটা ডেফিনেশন দিছিলো ফোকাসৰ ডেফিনেশনটো ইয়াৰ পাই দিছিলো বুলি ক'ব পাৰা ঠিক আছে তো ফোকাসৰ ডেফিনেশন দিওতে আমি এটো কথা অলৰেডি পঢ়ি আহিছো এটো একো নতুন কথা নহয় আৰু সো এতিয়া আমি ইয়াৰ কি হয় ইমেজৰ কথাটো আমি ডিসকাস কৰিম নাম্বাৰ 1 ইমেজ টু কোড ফৰ্ম হৈছে নাম্বাৰ 1 ইমেজ টু কোড ফৰ্ম হৈছে image format focus number 2 image to kenekwa like ami already gompai aisu je there are two kind of image one is virtual and another is real so it virtual and real as the reflected rays intersect really so this image is real ঠিক আছে তো এটোৰ ইমেজটো কি হ'ব ৰিয়েল হ'ব তো তোমালোকে কমপ্লিট সেন্টেন্সত লিখিব পাৰা ইমেজ ফৰ্ম ইজ ৰিয়েল ওকে আৰু সেকেন্ড কি হ'ব যে যেটো ইমেজ ফৰ্ম হ'ব হেতু যদি ৰিয়েল হয় তেন্তে হলে হেতু হৰাই কি হয় ইনভাৰ্টেড এতিয়া ইয়াত কি হৈছে অবজেক্টটো তোমাৰ পয়েন্ট অবজেক্ট হ'ব ঠিক আছে এটা পয়েন্টত ফৰ্ম হৈছে অবজেক্ট ইমেজটো ঠিক আছে এই যেটো অবজেক্ট আছিল ইনফিনিটিত আছিল তাৰ ইমেজটো কোড ফৰ্ম হল ফোকাসৰ পয়েন্টত ফৰ্ম হল ঠিক আছে তো এতিয়া এটো আমি উল্টানে সিধা আমি ধৰিব পৰা নাই বাট ৰিয়েল যিবিলাক ইমেজ হয় হেবিলাক সদায় ইনভাৰ্টেড হয় বুলি ধৰি লৈছো আৰু হেতু কাৰণে আমি লিখিছো ইনভাৰ্টেড বাট এটো তুমি সিধা নে এনেকে সিধাকে ফৰ্ম হৈছে এটো যদি এনেকে আসলে এনেকে ফৰ্ম হৈছে নে এটো এনেকে ফৰ্ম হৈছিলে তুমি চাই লৈ কৈ দিব নোৱাৰা ঠিক আছে এন্ড নেক্সট যেটো আছে হেতু আমি কি কৰিম ইয়াৰ যেটো সাইজ ঠিক আছে সাইজ ইয়াৰ সাইজৰ সম্পৰ্কে আমি এটা কি কৰিম কনক্লুজন দিম আৰু সাইজটো আমি কাৰ লগত কম্পেয়াৰ কৰিম ইমেজৰ সাইজটো কম্পেয়াৰ কৰিম আমি অবজেক্টৰ লগত সো তোমালোকে লিখিব পাৰা এটো কি হৈছে পয়েন্ট অবজেক্ট আৰু হাইলি ডিমিনিশড মানে বহুত সৰু highly diminished point size to highly diminished point size পিছফালে লিখিবা as compared to কাৰ লগত object as compared to object ঠিক আছে সো প্ৰথমতে আমি ফার্স্ট পজিশনত আমি ৰাখিলো আমি এটো কথা গম পালো এতিয়া আমি কি কৰিম আমি আমাৰ নেক্সট পজিশনত ৰাখিবলৈ যাম যেটো কি হ'ব object is নেক্সট কি হ'ব এফালৰ পৰা যদি গৈ থাকো তো প্ৰথমতে আহিলে ইনফিনিটি হোৱাৰ পিছত কি আহিব ইনফিনিটি হোৱাৰ পিছত আহিব সেন্টাৰ অফ কাৰ্ভেচাৰ নেক্সট পইণ্টটো কি হ'ব সেন্টাৰ অফ কাৰ্ভেচাৰ তো ইনফিনিটি আৰু সেন্টাৰ অফ কাৰ্ভেচাৰ মাজত যেটো গ্যাপ আছে মাজত যেটো পজিশন আছে মাজত যিখিনি পজিশন আছে তো তাত ৰাখিবলৈ যাম ঠিক আছে তো অবজেক্ট ইজ ইন বিটুইন কি ইনফিনিটি এন্ড সেন্টার অফ কার্ভেচার ঠিক আছে তো মোহাই দিও গুটিটো এতিয়া ঠিক আছে এটো হৈ গল
ইয়াত মোৰ আছে চেণ্টাৰ অফ কাৰ্ভেচাৰ ফ'কাছ পোল এতিয়া মই কি কৰিম অবজেক্টটো ক'ত ৰাখিম এইফালে ইনফিনিটি আছে আৰু এইফালে কি আছে চেণ্টাৰ অফ কাৰ্ভেচাৰ চ' এই ইনফিনিটি আৰু চেণ্টাৰ অফ কাৰ্ভেচাৰ মই মাজত কি কৰিলোঁ অবজেক্টটো ৰাখিলোঁ ঠিক আছে এইটো মোৰ অবজেক্ট অ'কে অবজেক্টটোৰ নাম দিলোঁ মই এ বি ঠিক আছে তো এটো হৈছে আটাইতকৈ ওপৰফালৰ বিন্দু আৰু বিটো হৈছে আটাইতকৈ তলৰফালৰ বিন্দু এতিয়া আমি সাধাৰণতে কি কৰোঁ আমি সাধাৰণতে যেতিয়া অবজেক্টটো ৰাখোঁ অবজেক্টটো আমি সদায় ক'ত ৰাখোঁ আমি অবজেক্টটো সদায় ৰাখোঁ যিডাল প্ৰিন্সিপাল এক্সিছ আছে তাৰ ওপৰত ৰাখোঁ ঠিক আছে তো এইটো আমি কিয় ৰাখোঁ এইটো আমি এটা সুবিধাৰ কাৰণে ৰাখোঁ ঠিক আছে তো আমি ইয়াৰ আগৰটো যেতিয়া ডিছকাছ কৰিছিলোঁ তাৰ কাৰণে আমি ওপৰত কিয় ৰখা নাই তাৰ আনচাৰটো এইটোৱে যে ইনফিনিটিত ৰখা অবজেক্ট এটা কি হয় বহুত ডাঙৰ হয় ঠিক আছে আৰু সেইকাৰণে আমি এইটো কৰা নাই বাট এইটো কি হয় এইটো মিৰৰখনৰ কম্পেৰিজনত মানে প্ৰায় মিৰৰখনৰ লগত তোমালোকে ইয়াৰ চাইজটো কম্পেয়াৰ কৰিব পাৰা বাট ইনফিনিটিত থকা অবজেক্টটো লাইক বহুত ডাঙৰ হয় ঠিক আছে এইটো মোৰ কলমটো হ'ব পাৰে বাট ইনফিনিটিত যদি মোৰ কলমটো ৰাখোঁ তো তেতিয়া কি হ'ব তাৰ ইমেজটো কি হ'ব ইমান ভাল নহ'ব কিন্তু ইনফিনিটিত যদি তোমাৰ সৰু লাইট এটা থাকে তো তাৰ পৰা লাইট আহি ইয়ালৈ নেপাবহি ঠিক আছে একদম নেগলিজিবল লাইট পাবহি বাট সূৰ্যৰ দৰে যদি ডাঙৰ চ'ৰ্চ এটা থাকে তো তেতিয়াহে কি হ'ব যে কামটো হ'ব ঠিক আছে তো ইয়াৰ কাৰণে আমি কি কৰিছোঁ এই অবজেক্টটো কি হৈছে মিৰৰখনৰ সাইজৰ কি হৈছে কম্পেৰেবল হয় ঠিক আছে সো এটো আমি ক'ত ৰাখিছোঁ প্ৰিন্সিপাল এক্সিছৰ ওপৰত ৰাখিছোঁ এতিয়া আমি এটা কথা জানো যে যেতিয়া এটা অবজেক্টৰ ইমেজ ফৰ্ম কৰিবলৈ হয় তেতিয়া কি কৰিব লাগে আমি তাৰ গোটেই যিটো কমপ্লিট অবজেক্ট তাৰ ইমেজটো ডাইৰেক্ট ফৰ্ম কৰিব নোৱাৰোঁ তাৰ হলনি আমি কি কৰোঁ তাৰ হলনি আমি এটা পইণ্টৰ কি কৰোঁ ইমেজ ফৰ্ম কৰোঁ ঠিক আছে তো আৰু লাষ্টত কি কৰোঁ আমি যদি এক্সট্ৰিম যিকেইটা এক্সট্ৰিম পইণ্ট আছে সেইকেইটাৰ যদি আমি ইমেজ ফৰ্ম কৰোঁ তো আমি যদি সেই ইমেজৰ পইণ্ট দুটাৰ যদি লগাই দিওঁ তেন্তে হ'লে আমি ফাইনেল ইমেজটো পাই যাম সিমিলাৰলি আমি ইয়াত কি কৰিম আমি ইয়াত এইটো কি কৰিম যে ইয়াৰ পৰা এই পইণ্টটো যদি এই পইণ্টৰ পৰা আমি দুডাল ৰে ল'ম ঠিক আছে তো এই পইণ্টৰ পৰা দুডাল ৰে লোৱাৰ পিছত এই ৰে দুডালে য'ত কটাকটি কৰিব তাত কি ফৰ্ম হ'ব তাত আমাৰ এই পইণ্টটোৰ ইমেজ ফৰ্ম হ'ব এই পইণ্টটোৰ ইমেজ ফৰ্ম হ'ব আৰু নেক্সট আমি কি হ'ব আমি বি পইণ্টটোৰ আমি ইমেজ ফৰ্ম কৰিম ঠিক আছে তো বি পইণ্টটোৰ ইমেজ ফৰ্ম কৰিবলৈ যাওঁতে আমি সদায় এটা কথা লক্ষ্য কৰিম যে আমি বি পইণ্টটো আমি ক'ত ৰাখিছোঁ আমি বি পইণ্টটো আছে প্ৰিন্সিপাল এক্সিছৰ ওপৰত অ'কে চ' এতিয়া যদি লাইট যদি প্ৰিন্সিপাল এক্সিছৰ পৰা পোনে এনেকৈ যায় ঠিক আছে তো মই কনচিডাৰ কৰিম মোৰ 3 নম্বৰ যিডাল লাইট ৰে আছিলে তাৰ কথা কনচিডাৰ কৰিম ঠিক আছে চ' এতিয়া মোৰ কি হ'ল এই যিটো আছিলে চেণ্টাৰ অফ কাৰ্ভেচাৰ ইয়াৰ মাজেদি কি হ'ল মোৰ যিডাল লাইট ৰে আছিলে গ'ল ঠিক আছে চ' এইডাল ইয়াৰ মাজেদি গৈছে কাৰেক্ট তো নেক্সট কি হ'ব আমি জানো যে যিডাল ৰে চেণ্টাৰ অফ কাৰ্ভেচাৰৰ মাজেদি যায় সেইডাল কি হয় সেইটো পইণ্টেদি ঘূৰি আহে ঠিক আছে সেইটো পইণ্টেদি ঘূৰি আহে ঠিক আছে আৰু নেক্সট যেতিয়া আমি আৰু এডাল তোমাৰ ৰে ল'ম যিডাল তোমাৰ ধৰি লোৱা ক'ৰ মাজেদি গৈছিলে তোমাৰ প্ৰিন্সিপাল এক্সিছৰ যিডাল পলত আহি যিডাল পৰেহি ঠিক আছে তো আমাৰ যিডাল 4 নম্বৰ ৰে আছিলে যে পলত আহি যিডাল ৰে পৰে ঠিক আছে তো মই ইয়াৰ পৰা একেডাল ৰে কি হৈছে এনেকৈ গৈছে ইয়াৰ ওপৰেদি গৈছে আৰু ক'ত পৰিছে পলত পৰিছে তো পলত খালি কি কৰিছে এতিয়া আমি পলত পৰিলে কি হয় যদি এনেকৈ আছিলে পলত আমি এনেকৈ পৰেহি বুলি কওঁ ঠিক আছে কিন্তু কথাটোতো এনেকৈও পৰিব পাৰে সি পলত পাৰপেণ্ডিকুলাৰলি পৰিব পাৰে হয়নে নহয় চ' এতিয়া যদি পলত যদি আহি পাৰপেণ্ডিকুলাৰলি পৰেহি তো এই যিডাল ইয়াত কি হ'ব এই পি আৰু চিডাল হৈছে এই যিটো স্ফিয়াৰ আছিলে স্ফিয়াৰটোৰ ৰেডিয়াছ হয়নে চ' কি হ'ব ইয়াৰ পোনে যদি ৰেডিয়াছৰ যদি এলং দ্য ৰেডিয়াছ যদি আমাৰ ৰেডাল যায় তো পাৰপেণ্ডিকুলাৰলি যোৱা বুলি ক'ম তো কি হ'ব এডাল যেনেকৈ আছিলে সেনেকৈ ঘূৰি আহিব হয়নে নহয় তো ফাইনেলি আমি এটা কথা গম পালোঁ যে এই যিটো বি পইণ্ট এই বি পইণ্টটোৰ যিয়ে ইমেজ নহওক
এই বি পইণ্টটোৰ যিয়ে ইমেজ নহওক সেইটো ক'ত ফৰ্ম হ'ব সেইটো প্ৰিন্সিপাল এক্সিছডালৰ ওপৰত ফৰ্ম হ'ব ঠিক আছে তো আমি ক'ব নোৱাৰো যে প্ৰিন্সিপাল এক্সিছৰ কোনডোখৰত ফৰ্ম হ'ব আমি এ বিন্দুটো ফৰ্ম নকৰাকে এ বিন্দুটোৰ এ পইণ্টটোৰ ইমেজটো ফৰ্ম নকৰাকে আমি ক'ব নোৱাৰো যে বিৰ ইমেজটো ক'ত ফৰ্ম হ'ব বাট আমি এটা কথা ক'ব পাৰো যে এই যিটো আমি তলত আমি যিটো প্ৰিন্সিপাল এক্সিছৰ ওপৰত আমি যিটোৱে বিন্দু নলওঁ প্ৰিন্সিপাল এক্সিছৰ ওপৰত যিটোৱে পইণ্ট নলওঁ তাৰ যিটো কি হয় তোমাৰ যিটো ইমেজ হেতু কোড ফৰ্ম হ'ব হেতু সদায় প্ৰিন্সিপাল এক্সিছৰ ওপৰতে ফৰ্ম হ'ব ঠিক আছে সো আমি কেতিয়াও এই বি পইণ্টৰ কাৰণে আমি কি বনাবলৈ নাযাওঁ লাইট ৰে ডায়াগ্ৰাম আমি নেয়াকো আমি বি পইণ্টৰ কাৰণে আমি ইমেজ নবনাও আমি সদায় ইমেজ বনাম এই যিটো ওপৰৰ এ পইণ্ট আছিলে তাৰ কাৰণে ইমেজ বনাম আৰু ইয়াৰ কাৰণে ইমেজ বনাই যোৱাৰ লগে লগে আমি যদি ধৰি লোৱা এ পইণ্টত ধৰি লোৱা কি পাই গলো এ পইণ্টৰ ইমেজ পাই গলো এ ডেছ সাপোজ মই ধৰি ললো ঠিক আছে তো এতিয়া কি হ'ব এতিয়া চোৱা এই যিটো এ বি যিটো অবজেক্ট এটো মই কেনেকৈ ৰাখিছিলো মই প্ৰিন্সিপাল এক্সিছৰ লগত পাৰপেন্ডিকুলাৰলি ৰাখিছিলো এতিয়া যদি মই এ ৰ পৰা যদি প্ৰিন্সিপাল এক্সিছলে যদি এডাল পাৰপেন্ডিকুলাৰ ড্ৰ কৰি দিওঁ তো যিটো বিন্দুত কাটিব হেতুৱে হ'ব মোৰ বি ডেছ দ্যাট ইজ বিৰ যিটো ইমেজ হেতু হ'ব এটো ঠিক আছে সো আমি এনেকৈ ফৰ্ম কৰিম আমি কেতিয়াও এই বি বিন্দুটোৰ কাৰণে আমি কি কৰিবলৈ নাযাওঁ ইমেজ ফৰ্ম কৰিবলৈ নাযাওঁ জাস্ট আমি এ বিন্দুটোৰ কাৰণে ইমেজ ফৰ্ম কৰি লৈ যেটো আমি ওপৰত যেটো বিন্দু আছে তাৰ কাৰণে ইমেজ ফৰ্ম কৰিলে আমি পাৰপেন্ডিকুলাৰলি আকি দিম আৰু আমি কি পাই যাম আমি ইমেজটো পাই যাম সো ইয়াত আমাৰ যে মই যে তোমাক আগতে কথাটো কৈছিলো যে আমাৰ দুইটা আমি যে পইণ্ট কে আমি দুইটা পইণ্টৰ লাষ্টত আমি জয়েন কৰি দিওঁ ঠিক আছে পইণ্ট কে আমি কি কৰো ইমেজ ফৰ্ম কৰো গোটাকে ফৰ্ম কৰিব ন হেতু কথা বুজাবৰ কাৰণে মই এতিয়া কলো আৰু বাকি ইয়াৰ পিছত যিবিলাক আছিল হেবিলাক তোমালোকৰ জাস্ট ৰুল ফলো হ'ব ৰুল মানে কি আমি যিকিটা চাৰিটা ৰুল পঢ়ি আহিছিলো যিকিটা ৰুল পঢ়ি আহিছিলো আমি ৰে লগত ৰিলেটেড নাম্বাৰ 1 নাম্বাৰ 2 নাম্বাৰ 3 নাম্বাৰ 4 চাৰিটা পঢ়িছিলো আমি তো আমি হেগিটাকে ফলো কৰিম তোমালোকে হে চাৰিডাল ৰে ভিতৰত যিকোনো এডাল ৰে ল'ব পাৰা এ পইণ্টৰ পৰা যিকোনো দুডাল ৰে ল'ব পাৰা আৰু হিহঁতক কি হল কটাকটি কৰাৰ পিছত যিটো বিন্দুত কটাকটি কৰিব যিটো বিন্দুত ইন্টাৰসেক্ট কৰিব তাতে কি ফৰ্ম হ'ব তোমালোকৰ এ বিন্দুটোৰ ইমেজ ফৰ্ম হ'ব সো মই কি কৰিম পোনপ্ৰথমতে বেছি হেৰিলে নগৈ প্ৰথম ৰেডালে ল'ম যিডাল প্ৰিন্সিপাল এক্সিছৰ প্যাৰেলেলি যাব হেডাল প্ৰিন্সিপাল এক্সিছৰ যিডাল প্যাৰেলেলি যায় হেডাল কোৰ মাজেদি ঘূৰি যায় তোমালোকে ইতিমধ্যে জানা যে হেডাল ফোকাছৰ মাজেদি ঘূৰি যায় তো এডাল হৈ গ'ল মোৰ নাম্বাৰ 1 ৰে নাম্বাৰ 2 আৰু এডাল মই ইয়াৰ পৰা ৰে ল'বলৈ যাম কাৰণ আমাৰ ইমেজ ফৰ্মেশ্যনৰ কাৰণে আমি জানো যে আমাক কি হ'ল মিনিমাম দুডাল ৰে লাগিব সো মই নেক্সট যিডাল ৰে ল'বলৈ যাম ইয়াৰ পৰা যিডাল ধৰি লওক ফোকাছৰ মাজেদি গৈছে এনেকুৱা এডাল ৰে আছিলে তো এডাল মই ল'বলৈ যাম ঠিক আছে আৰু এৰো মাৰ্ক দিয়াটো বহুত ইম্পৰ্টেন্ট ঠিক আছে তো এৰো মাৰ্ক নিদিলে একো কামত নাহিব ঠিক আছে আৰু কি হ'ল মোৰ এডাল ফোকাছৰ মাজেদি যোৱা মই ৰেডাল আকিলো ঠিক আছে আৰু ফোকাছৰ মাজেদি যোৱা যিডাল ৰে হেডাল কি হ'ব তোমালোকৰ ফোকাছৰ মাজেদি যোৱা ৰিডাল ৰে হেডাল তোমালোকৰ কোৰ কেনেকৈ ঘূৰি গুচি যায় হেডাল প্ৰিন্সিপাল এক্সিছৰ প্যাৰেলেলি ঘূৰি গুচি যায় তো এডাল ফোকাছৰ মাজেদি আহিলে আৰু কি হ'ল এডাল প্ৰিন্সিপাল এক্সিছৰ এনেকৈ প্যাৰেলেলি গুচি গ'ল তো এতিয়া এটো পইণ্টত কাটিলে তো এটো পইণ্টৰ নাম কি হ'ব এ ডেছ ঠিক আছে সো দিস ইজ এ ডেছ আৰু এটা মই বি পইণ্টৰ যেটো ইমেজ আছিল হেতু ফৰ্ম কৰিবলৈ কাৰণে কি কৰিম ইয়াৰ ওপৰত পাৰপেন্ডিকুলাৰ আকি দিলে হৈ গ'ল এটো মোৰ এ ডেছ আৰু এই পইণ্টটো কি হৈ গ'ল মোৰ বি ডেছ সো তোমালোকে ইমেজটো পাই গলা ইমেজটো কোড হৈ গ'ল এ ডেছ বি ডেছ ঠিক আছে তো ইমেজটো কোড ফৰ্ম হ'ল নাম্বাৰ 1 প্ৰপাৰ্টি ইমেজটো কোড ফৰ্ম হ'ল সি আৰু এফৰ মাজত ইমেজ ফৰ্ম বিটুইন সি এণ্ড এফ তো ভালকৈ লিখিবা সি এণ্ড এফৰ মাজত ফৰ্ম হ'ল সি ফৰ প্ৰিন্সিপাল ফোকাছ এণ্ড সি ফৰ চেণ্টাৰ অফ কাৰ্ভেচাৰ এণ্ড এফ ফৰ প্ৰিন্সিপাল ফোকাছ দেন নাম্বাৰ 2 যে ইয়াত চোৱা তোমালোকে যিবিলাক ৰিফ্লেক্টেড ৰে আছিলে সেইবিলাকে একচুৱেলি মিট কৰিছে এট দা পইণ্ট এ ডেছ সো এডাল কি হ'ব ৰিয়েল আৰু ইনভাৰ্টেড হয় হেতু কথা তোমালোকে ধৰিব পাৰিছা ইনভাৰ্টেড মিন্স কি উল্টা তো এটো যদি ইমেজটো যদি এনেকৈ সিধাকে ফৰ্ম হৈছিলে অবজেক্টটো যদি এনেকৈ সিধাকে আছিলে তো ইমেজটো কি হ'ল উল্টাকে ফৰ্ম হৈছে এতিয়া নেক্সট কি হ'ব তোমালোকে যদি এটো ভালকে যেটা জ্যামিতি আকি চাবা ইয়াটো হয়তো ধৰিব পাৰিছা যে এই যেটো এ বি যেটো অবজেক্ট আছিলে ইয়াৰ সাইজটো কি হৈছে ডাঙৰ কাটকে এ ডেছ বি ডেছতকে হয় না সো মানে আমি কি গম পালো যে এ ডেছ বি ডেছ যেটো হয় হেতু কি হয় এ বিতকে সৰু দ্যাট ইজ যেটো ইমেজৰ সাইজ হেতু কাটকে সৰু অবজেক্টৰ সাইজতকে সৰু সো মই জাস্ট লিখিবলৈ যাম
যেটো আমাৰ সাইজৰ কথা তাত লিখিবলৈ যাম diminished as compared to object ঠিক আছে ইমেজৰ যেটো সাইজ হেতু কি হ'ব সৰু হ'ব কাটকে অবজেক্টত সো আমি নেক্সটটো পঢ়িলো এটো কে নম্বৰ আছিল আমাৰ এটা আছিল আমাৰ 2 নম্বৰ ঠিক আছে সো এটা আমি 3 নম্বৰ পজিশন চাবলৈ যাম তো মই এখিনি মুহাৰো সো অবজেক্ট আমি নেক্সট কথম অবজেক্ট ইজ সো এফালে গৈ আছো প্ৰথমতে ইনফিনিটি পালো ইনফিনিটি পিছত ইনফিনিটি আৰু সেন্টাৰ অফ কাৰ্ভেচাৰ মাজত এটা পজিশন আছিল মাজত কিছুমান পজিশন আছিল তাত আমি যিকোনো এটা পজিশন ৰাখিলো ইমেজ ফৰ্ম কৰিলো তাৰ পিছত যেতিয়া নেক্সট আমি এফালে গৈ থাকিম তেতিয়া আমি কি পাম সেন্টাৰ অফ কাৰ্ভেচাৰ সো আমি এটা ৰাখিবলৈ যাম অবজেক্ট ইজ এট সি তো মই আঁকিলো এবিলাক আৰু সিম্পল জাস্ট তোমালোকে ৰেৰ কি হয় যিকিটা ল হেকিটা ফলো কৰিলে আঁকি থাকিব লাগে ঠিক আছে I hope এডাল সিধা হৈছে সো মই কি হল ইয়াত অবজেক্ট এটা ৰাখিলো ঠিক আছে তো সিম্পলি মই যিকোনো দুডাল ৰে ল'ব পাৰো তোমালোকৰ যি মন যায় হেতু ল'বা তো মই কি কৰিলো মই প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলেলি যোৱা ৰেডাল ললো আৰু কি হল প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলেলি যোৱা নিচিনা লগা নাই মোৰ বেকা হৈ গৈছে ভালকে আকলো তাল প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলেলি গৈছে এবিলাক একদম স্ট্ৰেট লাইন আকিবা স্কেল দিলৈ আকিবা আৰু মিৰৰখন কি আকিবা কাটা কম্পাস দিলৈ আকিবা তো এতিয়া এডাল কোৰ মাজেদি ঘূৰি যাব এডাল ঘূৰি যাব ফোকাসৰ মাজেদি কাৰেক্ট আৰু মই কৈ আহিছো এৰো মাৰ্ক ইজ ভেৰি ইম্পৰ্টেন্ট এৰো মাৰ্ক দিব লাগে কোনফালে লাইট ৰেজ গৈছে হেতু কাৰণে আৰু তাৰ পিছত মই এই পইণ্টৰ পৰা কি হ'ব আমি কি কৰিম এটো মই নামটো দিবলৈ পাহৰি গৈছিলো এ বি দিছো অবজেক্টৰ নাম আমি সদায় অবজেক্টৰ নাম এ বি দিম সিম্পল কথা নেক্সট কি হ'ব ইয়াৰ পৰা কি হ'ব আৰু এডাল ৰে যাব লাগিব তো মই আৰু এডাল ৰে লম কোনডাল ৰে লম ঠিক আছে নেক্সট ৰেডাল লম যিডাল তোমাৰ ফোকাসৰ মাজেদি যায় ৰেডাল ঠিক আছে তো ফোকাসৰ মাজেদি যোৱা ৰেডাল কি হয় প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলেলি ঘূৰি আহে ঠিক আছে তো ফোকাসৰ মাজেদি যোৱা যিডাল ৰে তো ফোকাসৰ মাজেদি যোৱা যিডাল ৰে হেডাল কি হয় প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলেলি ঘূৰি আহে হয়নে তো এটো পইণ্টত কাটিছে তো এটোক মই ধৰিবলৈ যাম এ ড্যাশ ঠিক আছে এটো সি টো অলপ ইফালে লিখি লওঁ তো এতিয়া আমি এটা কথা জানো যে আমি বি যেটো পইণ্ট আছিল এই বি পইণ্টৰ কি নকৰো আমি ইমেজ ফৰ্ম নকৰো কাৰণ এই বি পইণ্টৰ কি হ'ব আমাৰ ইমেজটো ক'ত আছে প্ৰিন্সিপাল এক্সিসত আছে সো আমি ইয়াৰ পৰা জাস্ট পাৰপেন্ডিকুলাৰ এটা আঁকিলে হ'ব যেতিয়া ইয়াৰ পৰা পাৰপেন্ডিকুলাৰ এটা আঁকিম ইয়াৰ পৰা যেতিয়া পাৰপেন্ডিকুলাৰ এটা আঁকিম তেতিয়া গম পাবা যে তোমালোকে ইমেজটো ক'ত আছে এই বি পইণ্টটো য'ত আছিল অবজেক্টটো আছিল বি পইণ্টটো বি অবজেক্টটো য'ত আছিল তাতে বি ড্যাশটো ফৰ্ম হৈছে ঠিক আছে সো অবজেক্টটো যদি আমি ক'ত ৰাখো তো এটো লগ লগাই দিলো তো আমি এটো এ ড্যাশ বি ড্যাশ পালো আৰু তোমালোকে যেতিয়া স্কেলাৰে ভালকে আঁকি লৈ এ বি আৰু এ ড্যাশ বি ড্যাশ জুখি চাবা তো তোমালোকে পাবা যে এ বি ইকুৱেল টু এ ড্যাশ বি ড্যাশ সো যেতিয়া আমি অবজেক্টটো ক'ত ৰাখো সেন্টাৰ অফ কাৰ্ভেচাৰত ৰাখো তেতিয়া হলে কি হয় ইমেজ ফৰ্ম ক'ত হয় ইমেজ ফৰ্ম হয় সেন্টাৰ অফ কাৰ্ভেচাৰতে ঠিক আছে তো ইয়াতো তোমালোকে দেখিছা ৰিয়েল হয় কাৰণ ইয়াত ৰিফ্লেক্টেড ৰে বিলাকে কি কৰিছে একচুয়ালি ইন্টাৰসেক্ট কৰিছে আৰু নাম্বাৰ 2 কি হয় ইনভাৰ্টেড হয় তোমালোকে দেখিছা ইনভাৰ্টেড হয় আৰু ৰিয়েল ইমেজ বিলাক কি হয় সদায় ইনভাৰ্টেড হয় ঠিক আছে তো নেক্সট এটো কি হ'ব তোমাৰ যেটো সাইজৰ কথা কম তেতিয়া কি কম যে যেটো ইমেজৰ সাইজ আছিল হেতু কাৰ লগত সমান ইমেজৰ সাইজ আৰু অবজেক্টৰ সাইজ সমান হ'ব ঠিক আছে তো কি হ'ব image size equal to object size okay so লিখিলোৱা I hope এটো ক্লিয়াৰ হৈছে সো আমি নেক্সট আকৌ কি কৰিম এফালে যাম গৈ থাকিম তো আমাৰ ভেৰিয়াছ পজিশনত আমি ডিসকাস কৰিম নেক্সট কি হ'ব সেন্টাৰ অফ কাৰ্ভেচাৰ পিছত ইমাজিন কৰা তাৰ পিছত কি আছে সেন্টাৰ অফ কাৰ্ভেচাৰ পিছত সেন্টাৰ অফ কাৰ্ভেচাৰ আৰু ফোকাসৰ মাজত আছে ঠিক আছে তো নেক্সট আমি অবজেক্টটো ক'ত ৰাখিবলৈ যাম সেন্টাৰ অফ কাৰ্ভেচাৰ আৰু ফোকাসৰ মাজত সো ইন বিটুইন object is in between C and F okay so আকৌ আঁকি ললো to pole focus center of curvature
ওকে সো এতিয়া আমি ইয়াত ৰাখিম হয়নে ক'ত ৰাখিছোঁ চি আৰু এফৰ মাজত ঠিক আছে সো মই যিকোনো দুটা ৰে কনচিডাৰ কৰিব পাৰিম তো মই আগৰডালে ল'লোঁ প্ৰিন্সিপাল এক্সিছৰ যিডাল পেৰেলেলি গ'ল সেইডাল ক'ৰ মাজেদি ঘূৰি আহিব সেইডাল ফ'কাছৰ মাজেদি ঘূৰি আহিব কাৰেক্ট এৰ' মাৰ্ক দিছোঁ ঠিক আছে সো নেক্সট যিডাল হ'ব মই সেইডাল ধৰিলোঁ আকৌ আগৰ এইডালৰ কথা কনচিডাৰ কৰিছোঁ লাইক যিডাল তোমাৰ ফ'কাছৰ মাজেদি যায় সেইডাল কি হয় প্ৰিন্সিপাল এক্সিছৰ পেৰেলেলি ঘূৰি আহে হয়নে সৰি এডাল যিডাল হয় এডাল ক'ৰ মাজেদি ঘূৰি আহে এডাল প্ৰিন্সিপাল এক্সিছৰ পেৰেলেলি ঘূৰি আহে ঠিক আছে সো ইয়াত সাম পইণ্ট এ ডেছ কটাকটি কৰিছে এইটো যদি অবজেক্টটো যদি এ বি হয় ঠিক আছে সো এইবিলাক ৰেবিলাক পেৰেলেল হয় আকৌ তোমালোকে ৰুলবিলাক একদম ফ'ল' কৰি লৈ কি হয় স্কেল দি লৈ আঁকিবা মই এতিয়া ইয়াত স্কেল ব্যৱহাৰ কৰিবলৈ দিগদাৰ হোৱাৰ কাৰণে মই হাতেৰে ৰাফলি আঁকি দেখাইছোঁ আৰু এৰ' মাৰ্কটো ইম্পৰ্টেণ্ট হয় ঠিক আছে সো ইয়াত ফৰ্ম হোৱাৰ লগে লগে আমি জানো যে বি পইণ্টৰ ইমেজটো ক'ত ফৰ্ম হ'ব আমাৰ প্ৰিন্সিপাল এক্সিছৰ ওপৰতে হ'ব সো আমি কি কৰিম ইয়াৰ পৰা পাৰ্পেণ্ডিকুলাৰডাল আঁকি দিম সো এইটো আমি পাই গ'লোঁ আমাৰ কি পালোঁ ইমেজ পাই গ'লোঁ ঠিক আছে সো এতিয়া ইমেজটো আমি কি হ'ল ইমেজটো আমাৰ কি হ'ল অলপ ডাঙৰ হ'ল নাম্বাৰ 2 ইনভাৰ্টেড হ'ল ৰিয়েল হ'ল আৰু কি হ'ল ক'ত ফৰ্ম হ'ল পোনপ্ৰথমতে আমি ক'ত লিখিম ক'ত ফৰ্ম হ'ল ইমেজ ফৰ্ম বিটুইন ক'ত ফৰ্ম হ'ল চি এণ্ড ইনফিনিটি ঠিক আছে ডেট ইজ ফৰ্ম বিটুইন ইনফিনিটি এণ্ড চি ঠিক আছে ইনফিনিটি আৰু চিৰ মাজত ফৰ্ম হ'ল ইনফিনিটি আৰু চেণ্টাৰ অফ কাৰ্ভেচাৰৰ মাজত ফৰ্ম হ'ল নাম্বাৰ 2 তোমালোকে চোৱা ইয়াত যিবিলাক ৰিফ্লেক্টেড ৰে এডাল আৰু এডাল আছিলে এডালে কি কৈছে দে মিট একচুৱেলি দে ইণ্টাৰচেক্ট একচুৱেলি ডেট ইজ হোৱাই দিছ ইমেজ ইজ ৰিয়েল এণ্ড ইনভাৰ্টেড এণ্ড থাৰ্ডলি দ্য you have seen that the size of the image is bigger than the size of the object so image size to ki hobo image size to bigger hobo thik ase the image form is enlarged ঠিক আছে the image form is enlarged as compared to the object ঠিক আছে তো আমি চাৰিটা পজিশনৰ কথা ডিসকাস কৰিলো তো বাকি কি থাকিলে আমি নেক্সট এফালে গলো ইতিমধ্যে আমি কোড ফৰ্ম কৰিছো সি আৰু এফৰ মাজত সো দেন আমি কোড ফৰ্ম কৰিব লাগিব আমি দেন ফোকাসত ফৰ্ম কৰিব লাগিব দেন আমি এফত ফৰ্ম কৰিব লাগিব ঠিক আছে সো এটো মুহাৰিছো these are very simple okay জাস্ট তোমালোকে যিকোনো দুডাল ৰে ল'ব লাগে যিকোনো দুডাল ৰে আমি যিটো ৰুল শিকি আহিছো ৰে তো তাৰ যিকোনো দুডাল ৰে ল'ব লাগে আৰু কি কৰিব লাগে আমি যিটো এটা পইণ্ট যিটো আমি প্ৰিন্সিপাল এক্সিছত নলওঁ ঠিক আছে যিটো আমি প্ৰিন্সিপাল এক্সিছৰ ওপৰত লওঁ তাৰ কি কৰিব লাগে যিটো ইমেজ হেতু যিকোনো জায়গাত যিকোনো দুডাল ৰে লৈ ফৰ্ম কৰিব লাগে আৰু তাৰ পিছত কি কৰিব লাগে আমি পাৰপেন্ডিকুলাৰ টানি লৈ আমি ইমেজটো কি কৰিব লাগে ফৰ্ম কৰি দিব লাগে আৰু ইমেজটো ফৰ্ম কৰাৰ পিছত আমি ইমেজৰ প্ৰপাৰ্টি বিলাক আমি নিজে নিজে গম পাই যাওঁ ঠিক আছে সো object is at focus okay so pole focus center of curvature এতিয়া মই ফোকাসত ৰাখিলো মোৰ অবজেক্টটো ওকে সো নাম্বাৰ 1 ৰে according to rule ha to jidal ki hoy principal axis of parallel je hedal kun phali ঘূৰি আহে hedal ki hoy amar focus or মাজেদি ঘূৰি আহে sorry এটা straight line হ'ব লাগিব so arrow mark is important ঠিক আছে তো এডাল কোন ফালি ঘূৰি আহে ফোকাসৰ মাজেদি ঘূৰি আহে ঠিক আছে সো নাম্বাৰ 2 তোমালোকে যিকোনো ৰে এডাল ল'ব পাৰা কিন্তু ইয়াত আমি এডাল কোনডাল ৰে ল'বলৈ নাযাওঁ ইয়াত আমি ল'বলৈ নাযাওঁ যিডাল ফোকাসৰ মাজেদি যায় হেডাল আমি ল'বলৈ নাযাওঁ ঠিক আছে হেডাল ললে কি হ'ব তোমাৰ ইয়াৰ পৰা কেনেকে যাব এনেকে যাব ঠিক আছে তো ইয়ালে আহি নপৰিবহি আমাৰ যিখন মিৰৰ আছে তাত আহি নপৰিবহি ঠিক আছে ৰেডাল তো এটো আমি এপ্লাই নকৰো তাৰ হলনি আমি কি লম আমি লম along the line passing through
চেণ্টাৰ অফ কাৰ্ভেচাৰ ঠিক আছে তো মই এডাল ৰে ল'ম ঠিক আছে আৰু এই ৰেডাল ক'ত আছে এডাল আছে এনেকৈ ঠিক আছে এডাল আছে এনেকৈ আৰু এইডালক যদি মই এই যিডাল ৰে ইয়াৰ পৰা ইনিচিয়েট হৈছে এই পইণ্টটোৰ পৰা যিটো ইনিচিয়েট হৈছে এইটো এ বি নহয় জানো তো এই যিডাল ৰে মই এডাল কি ল'লোঁ এইডাল ৰে ল'লোঁ ঠিক আছে তো এইডাল ৰে কি হ'ব এইডাল ৰে কোনডাল লাইনৰ ওপৰত আছে এইডাল ৰে সেইডাল লাইনৰ ওপৰত আছে যিডালে কি জইন কৰে পইণ্ট অফ ইনচিডেঞ্চটো আৰু চেণ্টাৰ অফ কাৰ্ভেচাৰটো জইন কৰে এতিয়া কথাটো এইটো যদি এই যিটো ৰে এই ৰেটো যদি এই লাইনডালত আছে তেন্তে হ'লে কি হৈছে মিন কি কৰিছে যে ইয়াত পাৰপেণ্ডিকুলাৰলি পৰিছে আৰু পাৰপেণ্ডিকুলাৰলি পৰিলে কি হয় ইয়াৰ মাজেদি ঘূৰি যায় ঠিক আছে তো ইয়াত যদি পাৰপেণ্ডিকুলাৰলি পৰে কাৰণ এই চি আৰু এইটো ধৰি লোৱা পইণ্টটো ধৰি লোৱা এক্স ঠিক আছে চি এক্সডাল কি হয় ইয়াৰ ৰেডিয়াছ হয় যিখন স্পেৰিকেল মিৰৰ হয় তাৰ কি হয় ৰেডিয়াছ হয় আৰু ৰেডিয়াছৰ এলং কি হয় এইটো পাৰপেণ্ডিকুলাৰলি পৰে হয় নে নহয় ৰেডিয়াছৰ এলং যদি লাইট ৰেডাল পৰে তেন্তে হ'লে এই পইণ্টটোত কি হয় পাৰপেণ্ডিকুলাৰলি পৰে বুলি ধৰিছোঁ তো ইয়াত কি হ'ব ইয়াত যিডাল ৰে পৰে সেইডাল কি হ'ব এনেকৈ ঘূৰি যাব ঠিক আছে তো এই ৰেডালনো কোনডাল ৰে হয় এই ৰেডাল সেইডালেই ৰে হয় আমি যিডালৰ কথা পঢ়িছিলোঁ 3 নম্বৰ যে যিডাল ৰে চেণ্টাৰ অফ কাৰ্ভেচাৰৰ মাজেদি যায় সেইডাল কি হয় চেণ্টাৰ অফ কাৰ্ভেচাৰৰ মাজেদি ঘূৰি আহে তো মই এইটো এনেকৈ ক'লোঁ কাৰণ তোমালোকে কোনোবাই কুৱেশ্যন কৰিব পাৰা যে এই ৰেডালচোন ইয়াৰ পৰা ইনিচিয়েট হৈছে ঠিক আছে এই ৰেডাল ইয়াৰ পৰা ষ্টাৰ্ট হৈছে তেন্তে হ'লে এই চেণ্টাৰ অফ কাৰ্ভেচাৰৰ মাজেদি কেনেকৈ যাব তো পইণ্টটো সেইটো নহয় যে এই চেণ্টাৰ অফ কাৰ্ভেচাৰৰ মাজেদি যাব লাগিব নে নালাগিব পইণ্টটো সেইটোৱে যে এই যিডাল লাইন সেইডাল কাৰ লগত কোইনচাইড হৈ আছে এই যিডাল ৰে সেইডাল কোইনচাইড হৈ আছে চেণ্টাৰ অফ কাৰ্ভেচাৰ আৰু যিটো পইণ্ট অফ ইনচিডেঞ্চ সেইটো কানেক্টেড কৰা লাইনটো চ' এই ৰেডাল যিহেতু পাৰপেণ্ডিকুলাৰলি পৰিছে গৈ এইটো পইণ্টত চ' ই কি হ'ব নিজৰ ৰাস্তাত ঘূৰি আহিব আৰু এই ঘূৰি অহা ৰেডাল কি হ'ব ঘূৰি অহা ৰেডাল আমি এইফালেদি যোৱাই দেখাম তো এতিয়া কথাটো হ'ল এতিয়া যেতিয়া মই এইটো বহাই গৈ আছোঁ বা এইফালে বহাই গৈ নাথাকোঁ কিয় এইফালেতো বহালে তোমাৰ ভাৰ্চুৱেল ইমেজ ফৰ্ম হ'ব এইফালে বহাই গৈ থাকোঁ বা এইফালে বহাই গৈ থাকোঁ তো ইহঁতি কি হয় কেতিয়াও লগ নালাগে তো এইটো কি হৈ গ'ল পেৰেলেল ৰে হৈ গ'ল ঠিক আছে চ' পেৰেলেল ৰে হৈ যোৱাৰ লগে লগে ইহঁতি ক'ত লগ লাগিব বুলি ধৰি ল'লোঁ ইহঁতি ইনফিনিটিত লগ লাগিব বুলি ধৰি ল'লোঁ ঠিক আছে এজিউম কৰি ল'লোঁ যে ইহঁতি ইনফিনিটিত লগ লাগিব আৰু এনেকুৱা আমাৰ লাগিছিলে ইহঁতি একচুৱেলি লগ নালাগিবও পাৰে আমাৰ এনেকুৱা লাগিছে যে ইহঁতি ইনফিনিটিত গৈ লগ লাগিব ঠিক আছে চ' সেইটো কাৰণে কি হ'ল আমি ইমেজটো কি ক'ত ফৰ্ম হ'ব পাৰে বুলি ক'ম আমি ইমেজটো ফৰ্ম হ'ব পাৰে বুলি ক'ম ইনফিনিটিত চ' ইমেজ ফৰ্ম So image form at infinity that means বহুত দূৰত ফৰ্ম হৈছে ঠিক আছে এতিয়া যিমান দূৰতে ফৰ্ম নহওক কিয় বাট এই যিকেইডাল ৰে আছিলে এইকেইডালে আমি এই যিকেইডাল ৰিফ্লেক্টেড ৰে এই দুডাল ৰিফ্লেক্টেড ৰে নহয় জানো হয়নে তো ইহঁতি কি হৈছে আমি ঘূৰি অহাৰ পিছত ইহঁতি একচুৱেলি মিট কৰিছে যেন আমাৰ লাগিব বুলি ধৰি লৈছোঁ হয়নে তো সেইকাৰণে কি হ'ব এইটো ৰিয়েল আৰু ইনভাৰ্টেড হ'ব ঠিক আছে আৰু যিহেতু ইনফিনিটিত গৈ ফৰ্ম হৈছেগৈ ইমেজটো তো আমাতকৈ কি হৈছে বহুত দূৰত ফৰ্ম হৈছে আৰু দূৰত ফৰ্ম হৈছে আৰু সেইটো কাৰণে কি হৈছে যে ইমেজৰ যিটো চাইজ সেইটো কি হ'ব হাইলি এনলাৰ্জ হ'ব মানে বহুত ডাঙৰ ইমেজ ফৰ্ম হ'ব ঠিক আছে কাৰণ আমি ইনফিনিটিত ইমেজ ফৰ্ম হোৱাটো দেখি গৈছোঁ কাৰণ সেইটো যদি আমি প্ৰত্যক্ষ কৰিবলৈ সেইটো যদি আমি চাবলৈ হয় তেতিয়া কি হ'ব লাগিব ইমেজৰ চাইজটো বহুত ডাঙৰ হ'ব লাগিব ঠিক আছে আৰু এইটো জাষ্ট ক'ৰ উল্টাটো হয় তোমালোকে যিটো পাইছিলা যে ইনফিনিটিত থ'লে ফ'কাছত ফৰ্ম হ'ব জাষ্ট তাৰ অপজিটটো বুলি ক'ব পাৰা আৰু প্ৰত্যেকটো কথাই সেনেকুৱা তোমালোকে হয়তো ইতিমধ্যে ন'টিচ কৰিছা যে ইনফিনিটি আৰু যদি চেণ্টাৰ অফ কাৰ্ভেচাৰৰ মাজত ৰাখোঁ তেন্তে হ'লে ইমেজটো ক'ত ফৰ্ম হয় চেণ্টাৰ অফ কাৰ্ভেচাৰ আৰু ফ'কাছৰ মাজত আকৌ যদি এতিয়া আমি জাষ্ট আগতে কি ডিছকাছ কৰিলোঁ যে চেণ্টাৰ অফ কাৰ্ভেচাৰ আৰু ফ'কাছৰ মাজত যদি আমি ৰাখোঁ তেন্তে হ'লে আমাৰ ইমেজটো ক'ত ফৰ্ম হয় ইমেজটো ফৰ্ম হয় চেণ্টাৰ অফ কাৰ্ভেচাৰ আৰু ইনফিনিটিৰ মাজত ঠিক আছে সিমিলাৰলি যদি ইনফিনিটিত ৰাখোঁ আমাৰ ফ'কাছত ফৰ্ম হয় ইমেজটো আৰু যদি ফ'কাছত ৰাখোঁ তো ইনফিনিটিত ফৰ্ম হয় তো জাষ্ট উল্টাটো বুলি তোমালোকে ক'ব পাৰা এতিয়া আমি অলৰেডি
কি কৰিলো আমি পাঁচটা পজিশনত ডিসকাস কৰিলো ঠিক আছে তেতিয়াহলে প্ৰথমতে ইনফিনিটিৰ আমি অবজেক্ট হলো তাৰপিছত আমি হলো ইনফিনিটিৰ চেন্টাৰ অফ কাৰ্ভেচাৰ মাজত তাৰপিছত আমি হলো চেন্টাৰ অফ কাৰ্ভেচাৰ মাজত তাৰপিছত কি হলো চেন্টাৰ অফ কাৰ্ভেচাৰ আৰু ফোকাছৰ মাজত ৰাখিলো তাৰপিছত আমি কি কৰিলো আমি এক্স্যাক্টলি ফোকাছত আমি কি কৰিলো অবজেক্টটো ৰাখিলো আমি ইমেজটো ফৰ্ম কৰিলো আৰু ইমেজটো ফৰ্ম কৰিলো আমি কট কৰিলো ইনফিনিটি কৰিলো ঠিক আছে সো এতিয়া তাৰপিছত তোমালোকে এফালে গৈ থাকা তাৰপিছত আমাৰ এটাই পজিশন বাকি থাকিলে এটো কি হল আমাৰ ফোকাস আৰু পোলৰ মাজৰ যেটো পজিশন বাকি থাকিলে আৰু আমি এটা কি কৰিম ফোকাস আৰু পোলত object to rakhi ami image form kori object is at object is in between focus and pole yes this is my concave mirror তোমালোকে ধুনীয়াকে কি কৰিবা এটো হেৰা কিবা তোমালোকে খাতা বনাইছা Okay, the center of curvature, the focus, the pole. তাৰপিছত এতিয়া আমি অবজেক্ট ৰাখিবলৈ যাম ফোকাস আৰু পোলৰ মাজত ঠিক আছে সো তোমাৰ অবজেক্ট ধৰি ললে এইটো AB ওকে সো আমি আমাৰ ৰুল ফলো কৰিম ঠিক আছে তো So, আমি এটা রুল ফলো কৰো অলপ আগতে যেটো কৰি আহিছিল আমাৰ যেটো কি হল যেটো আমাৰ কি হয় এটা ৰে ললো এই ৰেডাল কোড আছে ৰে ইজ coincide on the line which is along the line joining center of curvature and the point of incidence ঠিক আছে তো এই center of curvature আৰু এই point of incidence of connect কৰা এটা লাইন আছে আৰু সেই লাইনৰ এলংত কি কৰিলো আমি ৰে ডাল ললো ঠিক আছে আৰু এডাল কি হ'ব যেনেকে আহিছিল হেনেকে কি হ'ব ঘুৰি লৈ গুছি যাব ঠিক আছে মই জাস্ট আগতে পঢ়াইছো মানে সো এটো হেডাল লাইন হ'ব ঠিক আছে তো মই নেক্সট জিডাল লাইন লম হেডাল ঠিক আছে এবাৰ অলপ বেলেগ কে লৈ দেখাই দিছে এবাৰ মই পোলত লৈ দিম ভালকে একদম সো মোৰ নেক্সট জিডাল লাইন আছিল হেডাল আহিলে কি হৈছে polar incidences ঠিক আছে সো polar incidence হৈছে ধৰি লোৱা angle থিটা কৰিলে তো এটা angle of incidence মানে তো মু কি হ'ব থিটা angle কৰিলে ঘুৰি গুছি যাব মানে সো এটো angle আৰু এটো angle কি হ'ব লাগিব একে হ'ব লাগিব তো এনেকে ঘুৰি গুছি গল এতিয়া যদি মই ইমেজটো ফৰ্ম কৰিবলৈ যাম মই কাৰ ইমেজ ফৰ্ম কৰিছো মই a পইণ্টৰ ইমেজ ফৰ্ম কৰিছো ঠিক আছে কাৰণ b ইমেজটো ক'ত থাকে সদায় যেডাল প্ৰিন্সিপাল এক্সিস আছে তাৰ ওপৰতে থাকে ঠিক আছে তো এটা যদি মই a ইমেজটো ফৰ্ম কৰিবলৈ হয় তো মই কি কৰিব লাগিব এডাল যেডাল ৰিফ্লেক্টেড ৰে আছে আৰু এডাল যেডাল ৰিফ্লেক্টেড ৰে আছে তো একিডাল কি কৰিব লাগিব ইন্টাৰসেক্ট কৰিব লাগিব তো এইফালে যদি তোমালোকে জানা যদি মই এইফালে যদি মই ইনফিনিটি লৈকে বহাই দিওঁ তো এটো কেতিয়াও নহয় এটো ডাইভাৰ্জ হৈ গৈ আছে সদায় ঠিক আছে এটো সদায় ডাইভাৰ্জ হৈ গৈ আছে সো এটো কেতিয়াও লগ নালাগে সো মই কি কৰিম মই এইফালে বহাবলৈ যাম মই কি কৰিলো এইফালে মই স্কেল লৈ এইফালে বহাই দিলো আৰু এডাল কি কৰিলো এইফালে বহাই দিলো তো at certain point it is you'll that ray দুটালে কি কৰিলে ইন্টারসেক্ট কৰিলে আৰু মই ইয়াপা কি কৰিলো পাৰপেন্ডিকুলাৰ ডাল অকাৰ লগে লগে এটো কি হ'ল মোৰ b' পইণ্ট সো তো মই এটা ইমেজ পালো ওকে সো a' b' ইমেজ পালো যেটো কি হয় a' b' টো তোমালোকে দেখিলে গম পাবা এটো কি হয় ডাঙৰ হয় তাতকে a বিতকে ওকে সো নেক্সটলি তোমালোকে দেখিলা যে যদি ইমেজটো যদি অবজেক্টটো যদি f আৰু p ৰ মাজত থাকে ফোকাস আৰু যদি পোলৰ মাজত থাকে তো ইমেজটো কোড ফৰ্ম হয় ইমেজ কোড ফৰ্ম হয় ইমেজ ফৰ্ম behind the mirror yes that is in the back side of mirror okay to mirror ভিতৰত in the back side of the mirror behind the mirror কি হয় ইমেজটো ফৰ্ম হয় ঠিক আছে তো এফালে কাৰণ তোমালোকে দেখিছা তো ইয়াত এই লেয়াৰটো আছিল তো এটো নন ৰিফ্লেক্টিং সাইড হয় তো কি হয় তাৰ পিছফালে হৈছে মানে beyond the mirror behind the mirror okay so ইয়াত তোমালোকে দেখিছা যে ইয়াত কি হৈছে এই ৰে বিলাকে কি হৈছে একচুয়ালি মিট আপ কৰা নাই so ইয়াত যিটো ইমেজ ফৰ্ম হ'ব হেতু কি হ'ব ভাৰ্চুৱেল তো এটো আমাৰ এনেকুৱা লাগিব আমাৰ এনেকুৱা ফিল হ'ব এনেকুৱা লাগিব যে ইহঁতি ইয়াত কটাকটি কৰিছে বাট একচুয়ালি দে are not intersecting ঠিক আছে তো নেক্সট ইয়াত তোমালোকে দেখিছা যে ভাৰ্চুৱেল হলে এটো কি হ'ব ইমেজটো ইয়াৰ ক্যাৰেক্টাৰিস্টিকটো কি হয় ই ইৰেক্টেড হয়
ইৰেক্টেড মিন্স তো ই যদি এনেকে আছিলে তো ই এনেকে ফৰ্ম হৈছে তো এইটো ইৰেক্টেড আৰু তোমালোকে ইয়াত যেটো ৰে ডায়াগ্ৰাম তাতে দেখিবলৈ পাইছা ঠিক আছে আৰু নেক্সট কি হ'ব তোমালোকৰ যে এটা ইমেজ ফৰ্ম ইজ কি হ'ব এনলাৰ্জ ঠিক আছে তো এইটো ডাঙৰ হয় হয়নে এ বিতকে এ ডেছ বি ডেছ ডাঙৰ হয় ওকে সো এটো হৈ গল এটা স্পেশাল কেস আৰু এই কেসটো কি হৈ গল তোমালোকৰ অনলি এটো কেসতে কি হ'ব পাৰে কনকেভ মিৰৰে ভাৰ্চুৱেল আৰু ইৰেক্টেড ইমেজ ফৰ্ম কৰিব পাৰে সো আমি বেসিক্যালি ছটা পজিশনত কি হল আমি কনকেভ মিৰৰৰ বেলেগ বেলেগ পজিশনত আমি কি কৰিলো অবজেক্ট ৰাখি লৈ আমি ইমেজ ফৰ্ম কৰিবলৈ শিকিলো তো কনকেভ মিৰৰৰ কাৰণে তোমালোকে এটা কথা গম পালা যে এই যিখন মিৰৰ আছিলে এখনে কি হল তোমালোকে তোমালোকৰ ৰিয়েল আৰু ভাৰ্চুৱেল দুইটা ইমেজে কি কৰিব পাৰে ফৰ্ম কৰিব পাৰে সো এই কথাটো বুজি পালা তো আমি কি কৰো আমাৰ নেক্সট যিখন মিৰৰ আছিলে কনভেক্স মিৰৰ সো কনভেক্স মিৰৰৰ সেম কনভেক্স মিৰৰৰ ইমেজ ফৰ্মেশনৰ আমি যেটো প্ৰসেস এটো আমি এটা ডিসকাস কৰো সো নেক্সট হেডিং লগাই লোৱা তোমালোকে ইমেজ ফৰ্ম বাই কনভেক্স মিৰৰ অলৰেডি কনকেভৰ কাৰণে আমি ডিসকাস কৰিছো ছটা পজিশনত আমি কনকেভ মিৰৰৰ কাৰণে কি কৰিব পাৰো অবজেক্টটো প্লেস কৰিব পাৰো আৰু হেনেকে আমি ইমেজ ফৰ্ম কৰিব পাৰো অলৰেডি হেতু কথা জানিছা আৰু তোমালোকক মই চাৰিডাল স্পেশাল টাইপ অফ ৰে কথা পঢ়াইছিলো আৰু হে ৰে কিডালক লৈ তুমি যিকোনো দুডাল ৰে লৈ তোমালোকে কি কৰিব পাৰা ইমেজ ফৰ্ম কৰিব পাৰা এতিয়া মই অথনি কনকেভ মিৰৰত দেখুৱাৰ দৰে মই তোমালোকক এটা কনভেক্স মিৰৰখনত এটা বস্তু দেখাম দিস ইজ মাই কনভেক্স মিৰৰ সো ইয়াত এটো সেন্টাৰ অফ কাৰ্ভেচাৰ এটো ফোকাস আৰু এটো কি হ'ব তোমাৰ পোল ঠিক আছে তো এতিয়া তো এফালে কি আছে ইনফিনিটি আছে সো ইনফিনিটি মানে কি বহুত দূৰ আছে ঠিক আছে সো ইনফিনিটি থকাৰ লগে লগে এতিয়া সো তোমালোকে ইনফিনিটিত এটা পইণ্ট হল সো এটা আমি অবজেক্টটো ৰাখিব পাৰিম কোত ৰাখিব পাৰিম ইনফিনিটিত ৰাখিব পাৰিম সো নেক্সট আমি অবজেক্টটো কোত ৰাখিব পাৰিম আমি এফালে যাওঁ তো আমি নেক্সট এটা পজিশন পাম যেটো আছে ইনফিনিটি ইনফিনিটি আৰু কোৰ মাজত পোলৰ মাজত সো আমাৰ নেক্সট পইণ্টটো কি হল ইনফিনিটি আৰু পোলৰ মাজত কি কৰিব পাৰিম ইনফিনিটি আৰু পোলৰ মাজত আমি অবজেক্টটো ৰাখিব পাৰিম ঠিক আছে সো তাৰ পৰা এফালে গলেছন আৰু মিৰৰখনত একোৱে নাই সো আমি এটা কথা গম পালো যে কনভেক্স মিৰৰখনত আমি অকল দুটা পজিশনত কি ৰাখিব পাৰো অবজেক্টটো ৰাখিব পাৰো তাৰে এটা হৈছে ইনফিনিটি আৰু নেক্সট হৈছে ইনফিনিটি আৰু পোলৰ মাজত আমি ইয়াত কিয় ফোকাস আৰু পোলৰ মাজত ৰাখিব নোৱাৰো কিয় সেন্টাৰ অফ কাৰ্ভেচাৰ আৰু ফোকাসৰ মাজত ৰাখিব নোৱাৰো কিয় সেন্টাৰ অফ কাৰ্ভেচাৰ পিছত ৰাখিব নোৱাৰো আমি এই কাৰণে ৰাখিব নোৱাৰো কাৰণ ইয়াত যেটো ফোকাস বিন্দু আছে ইয়াত যেটো ফোকাস পইণ্ট আছে ইয়াত যেটো প্ৰিন্সিপাল ফোকাস আছে ইয়াত যেটো সেন্টাৰ অফ কাৰ্ভেচাৰ আছে ইয়াত আইবোৰ বিহাইন্ড দি মিৰৰ আছে তো ইমেজৰ বেক সাইডে থকাৰ লগে লগে কি হ'ব এই বিলাকত ৰিয়েলি আমি কেতিয়াও এটা ৰিয়েল অবজেক্ট ৰাখিব নোৱাৰো তো দ্যাট মিন্স এই পইণ্ট গিটা এটা কি হয় তোমাৰ যিখন মিৰৰ আছে তো মিৰৰখনৰ পিছফালে আছে ঠিক আছে মিৰৰখনৰ ভিতৰত আছে এই পইণ্ট গিটা সো আমি কেতিয়াও ইয়াত এটা ৰিয়েল অবজেক্ট ৰাখিব নোৱাৰো ঠিক আছে সো আমি কনভেক্স মিৰৰৰ কাৰণে অনলি দুটা পজিশন পাওঁ এটা হৈছে ইনফিনিটি আৰু এটা হৈছে ইনফিনিটি আৰু পোলৰ মাজত সো আমি এই দুটা পইণ্টৰ কথাই ডিসকাস কৰিম আৰু ইমেজ ফৰ্মেশন কৰিবলৈ চেষ্টা কৰিম সো লিখি লোৱা Number 1 point object is at infinity তো object to মই infinity ৰাখিলো ঠিক আছে সো অলৰেডি তোমালোকে জানা যে ইনফিনিটিত ৰখাৰ লগে লগে কি হ'ব যিবিলাক ৰেজ আহিব হেবিলাক প্যাৰালেল টু প্ৰিন্সিপাল এক্সিস আহিব সো মই এটা ৰে আহিলো প্ৰথমতে ডটেড লাইন দি দেখাইছো কাৰণ এবিলাক ইনফিনিটি পা আহিছে তাৰ পিছত ধৰি লৈ এটা ৰে আহিলে তো যিবিলাক ৰে প্ৰিন্সিপাল এক্সিসৰ কি হয় প্যাৰালেলি আহে হেবিলাক কি হ'ব তোমাৰ ফোকাসৰ পৰা ডাইভাৰ্জ হোৱা নিচিনা লাগিব হয়নে সো এবিলাক ফোকাসৰ পৰা উলাই যোৱা নিচিনা লাগিব ফোকাসৰ পৰা ইমাৰ্জ হোৱা নিচিনা লাগিব সো এডাল হল তো ঠিক আছে তো যিডাল নেক্সট যিডাল আছিলে প্ৰিন্সিপাল এক্সিসৰ প্যাৰালেলি অহা ৰে হেডাল মই আঁকিলো হেডাল যেতিয়া মিৰৰত আহি ৰিফ্লেক্ট হল তো তেতিয়া কি হ'ব এই ৰেডালো এনেকুৱা লাগিব প্ৰিন্সিপাল এক্সিসৰ প্যাৰালেলি আহিছে যেন ই কি হৈছে ফোকাসৰ পৰা ডাইভাৰ্জ হৈ গৈছে আৰু ধৰি লোৱা তোমালোকক মই অলৰেডি কৈছো যে আমাৰ যিডাল প্ৰিন্সিপাল এক্সিস হয় এডালনো কি হয় এডালো এডাল ইমাজিনাৰী লাইন হে হয় সো ইয়াৰ মাজেদিও এডাল তোমাৰ ৰে যাব পাৰিব সো এডাল কি হ'ব এডাল যেনেকে যাব হেনেকে ঘূৰি আহিব যেনেকে যায় হেনেকে কেলে ঘূৰি আহিব কাৰণ তোমালোকে জানা যে
এই পইণ্টটোৰ কাৰণে সাৰফেসখন কি হ'ব ইয়াৰ টেনজেন্টৰ লগত ডাইৰেকশ্যনত আছে সাৰফেসখন এই পইণ্টটোৰ কাৰণে টেনজেন্টৰ ডাইৰেকশ্যনত আছে সাৰফেসখন আৰু এই টেনজেন্টৰ লগত পাৰপেন্ডিকুলাৰ কি ৰেডিয়াছডাল পাৰপেন্ডিকুলাৰ সো এডাল ৰেডিয়াছ হয় সিপি ডাল ৰেডিয়াছ হয় আৰু এডালৰ ডাইৰেকশ্যনত এডাল প্ৰিন্সিপাল এক্সিসডাল আছে আৰু হেতু কাৰণে ইয়াৰ লগত যদি যায় তো তোমালোকে জানা যদি একদম সিধা আহিলৈ যদি পৰে হিটো সিধা ঘূৰি যায় এটো কথা তোমালোকে ফাৰ্স্ট লেকচাৰ পঢ়িছা আৰু মই অলৰেডি কৈছোৱে এইমাত্ৰ হয় না নহয় সো ই যেনেকৈ আছিলে তেনেকৈ ঘূৰি যাব সো ইয়াত কি হ'ব কটাকটি কৰিব হয় না নহয় গোটেইকেইডাল ৰে তো এডালো ইমাজিনেৰিয়ে হ'ব বাট এডাল প্ৰিন্সিপাল এক্সিস যে হেতু কাৰণে দেখুৱা নাই আৰু ঠিক আছে সো ইয়াত কি হ'ব কটাকটি কৰিব সো ইয়াত কি লাগিব কটাকটি কৰাৰ লগে লগে এনেকুৱা লাগিব যেন আমাৰ এই যেটো অবজেক্ট আছে ইয়াৰ ইমেজটো কোড ফৰ্ম হৈছে ইয়াত ফৰ্ম হৈছে কাৰণ ইয়াত কি হৈছে কটাকটি কৰিছে বাট ইহঁতি কটাকটি কেনেকৈ কৰিছে ইহঁতি ইন্টাৰসেক্ট কেনেকৈ কৰিছে ইহঁতি ইন্টাৰসেক্ট কৰিছে ৰিয়েলি কৰিছে নাই কৰা ৰিয়েলি নাই কৰা দে আৰ এপিয়াৰ হৈছে তে আমাৰ এনেকুৱা লাগিছে যেন ইহঁতি ইন্টাৰসেক্ট কৰিছে বাট ইহঁতি একচুয়ালি ইন্টাৰসেক্ট কৰা নাই সো এজ ইহঁতি ইন্টাৰসেক্ট কৰা নাই কেনেকৈ কৰা নাই মানে তোমালোকৰ ৰিয়েলি কৰা নাই হেতু কাৰণে কি হ'ব এই যেটো অবজেক্ট ফৰ্ম হ'ব হেতু কি হ'ব ভাৰ্চুৱেল অবজেক্ট হ'ব আৰু ভাৰ্চুৱেল অবজেক্টবোৰ কি হয় ইৰেক্টেড হয় ঠিক আছে তো আমি ইমেজৰ প্ৰপাৰ্টি কিটা পালো সো ইমেজৰ নাম্বাৰ 1 প্ৰপাৰ্টি কি হয় ইমেজটো কোড ফৰ্ম হৈছে অবজেক্টটো যদি ইনফিনিটিত আছে তেন্তে হলে ইমেজ ফৰ্ম হৈছে ইমেজ ইট এট কোড আছে ফোকাস তো নাম্বাৰ 2 as the reflected rays are not really intersecting but they are appear to intersect এনেকুৱা লাগিছে যেন হিহঁতি ইন্টাৰসেক্ট কৰিছে they seems to intersect so আমি ক'ব পাৰো যে এই যেটো অবজেক্ট এটো কি হয় এটো যেটো ইমেজ এটো কি হয় ইমেজটো কি হয় ভাৰ্চুৱেল আৰু কি হয় ইৰেক্টেড ইমেজটো ভাৰ্চুৱেল আৰু ইৰেক্টেড হয় তো গোটেই লাইনটো লিখিবা মই অকল এটো লিখি দিছো নাম্বাৰ 3 সো ইমেজৰ সাইজটো কথা মই কি বুলি কম যে এটো ইনফিনিটিত বহুত ডাঙৰ অবজেক্ট এটা আছিল ইনফিনিটিত থকা বহুত ডাঙৰ অবজেক্টৰ কি হল যেটো ইমেজ ফৰ্ম হল হেতু কি হল একদম এটা পইণ্টত ফৰ্ম হৈছে ফোকাসটোৰ এটা পইণ্টত ফৰ্ম হৈছে ঠিক আছে সো এটো কি বুলি কম মই সো ইমেজ ইজ কি কম হাইলি ডিমিনিশ্ড point sized so image to ki hoy highly diminished bahut horu aru ki hoy point size or as compared to object ঠিক আছে সো এগিটা হল তাৰ প্ৰপাৰ্টি ইমেজৰ প্ৰপাৰ্টি আৰু তোমালোকে যেতিয়া ফোকাসৰ কথা পঢ়িছিলা কনভেক্স মিৰৰৰ ফোকাসৰ যেটা ডেফিনেশন দিছিলা তেতিয়াও জানো তোমালোকে এই ঘটনাটোকে কৰা নাছিলা আৰু এতিয়া হেতু আমি কি কৰিছিলো ফোকাসৰ ডেফিনেশন দিওতে আমি হেনেকে কৈছিলো যে জিবিলাক ইনফিনিটিৰ পৰা অহা ৰে প্যাৰেলেলি প্ৰিন্সিপাল এক্সিসৰ হেবিলাকে কি কৰে ফোকাসত কটাকটি কৰে এতিয়া আমি জিবিলাক জি চাৰিটা ৰেৰ জিকিটা ৰুল পালো হেগিটা ইউজ কৰিও আমি প্ৰুফ কৰিলো যে এতিয়া যেটো অবজেক্ট তোমালোকৰ ইনফিনিটিত থাকিব হেতু অবজেক্ট কি হ'ব তোমালোকৰ ইমেজটো কোড ফৰ্ম হ'ব ফোকাসত ফৰ্ম হ'ব ঠিক আছে আৰু এটো কি হ'ব ভাৰ্চুৱেল অবজেক্ট ভাৰ্চুৱেল ইমেজ হ'ব আৰু কি হ'ব ইৰেক্টেড হ'ব আৰু কি হ'ব হাইলি ডিমিনিশ্ড হ'ব আৰু পইণ্ট সাইজ হ'ব ঠিক আছে সো আই হোপ তোমালোকে এটো বুজি পাইছা সো মই এটো মুহাৰিছো আৰু মই কি কৰিম এতিয়া তোমালোকক নেক্সট যেটো তোমালোকৰ প্লেস আছে আমাৰ কনভেক্স মিৰৰৰ কাৰণে অনলি দুটা পজিশন আছে ঠিক আছে কনভেক্স মিৰৰৰ কাৰণে দুটা পজিশন আছে এটা হৈছে অবজেক্ট ইজ এট infinity আৰু সেকেন্ডটো হৈছে object is in between infinity and pole ঠিক আছে সো এখন মোৰ কনভেক্স মিৰৰ ফোকাস এটো সেন্টাৰ অফ কাৰ্ভেচাৰ এটো পোল আৰু আমাৰ এফালে ইনফিনিটি আছে ঠিক আছে এফালে ইনফিনিটি আছে সো মই ইনফিনিটি আৰু পোলৰ মাজত মানে দাপুনৰ ফ্ৰন্টত ঠিক আছে মই মিৰৰৰ ফ্ৰন্টত মই যিকোনো এটা পইণ্টত থওঁ মই ইয়াতে ললো অবজেক্টটো ঠিক আছে এটা অলপ ডাঙৰকৈ লৈছো সো মই জতে লওঁ মই ইয়াত লওঁ জাস্ট ইনফিনিটিত নলওঁ ঠিক আছে ইয়াত লওঁ মুঠতে জতে লওঁ সবৰ কাৰণে কি হ'ব পোল আৰু ইনফিনিটিৰ মাজতে আছে তো সবৰ প্ৰপাৰ্টি কি হ'ব একে হ'ব আৰু মই অলৰেডি কৈছো যে কনভেক্স মিৰৰ ক্ষেত্ৰত অনলি দুটা পজিশন এটা আছে এটা অলৰেডি আমি ডিসকাস কৰিছো এটো 2 নম্বৰ পজিশন হয় হে পজিশনটো কি ইনফিনিটি আৰু জাস্ট পোলৰ মাজত হ'ব লাগে তো ইয়াটো হ'ব পাৰে য'ত মন যায় তাত হ'ব পাৰে তো ঠিক আছে তো
মই এটা ইয়াৰ কি কৰিম এটো অবজেক্ট ab লাষ্ট ডায়াগ্ৰামটোত চাগে মই ab দিবলৈ পাহৰি গৈছিলো অবজেক্টৰ নাম দি লবা বাৰু ঠিক আছে সো ইয়াত তোমালোকে কি কৰিব লাগিব ইমেজ ফৰমেশন কৰিব লাগিব ইয়াত ইমেজ ফৰমেশন কৰিলে আমি আকৌ দুডাল ৰে লম আৰু আমি জানো যে মিনিমাম দুডাল ৰে কটাকটি কৰিলে ইমেজ ফৰমেশন হয় সো আমি দুডাল ৰে লম তো কোন দুডাল ৰে লম তো মই এডাল কাম কৰিম মই এই জিডাল আমি জিডাল 3 নম্বৰ ৰে কথা পঢ়িছিলো যে জিডাল ৰে আমাৰ সেন্টাৰ অফ কাৰ্ভেচাৰৰ ফালে যোৱা নিচিনা লাগে জিডাল ৰে আমাৰ সেন্টাৰ অফ কাৰ্ভেচাৰৰ নিচিনা যোৱা নিচিনা লাগে হে ডাইৰেকশনটো যোৱা নিচিনা লাগে হেডাল কি হয় আমাৰ সিধা সিধিকে ঘূৰি আহে তো মই এডাল ৰে এনেকুৱা ললো ঠিক আছে তো মই জিডাল নেক্সট ৰে লবলৈ যাম হেডাল হৈছে জিডাল তোমাৰ প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলেলি যায় প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলেলি জিডাল ৰে যায় হেডাল কি হয় তোমাৰ ফোকাসৰ পৰা ওলাই যোৱা নিচিনা লাগে ঠিক আছে এডাল ফোকাসৰ পৰা কি হৈছে ওলাই যোৱা নিচিনা লাগে তো এডাল ৰে কি হল সেন্টাৰ অফ কাৰ্ভেচাৰ ডাইৰেকশনত গল আৰু কি হল হে ডাইৰেকশনত উভতি আহিলে আৰু নেক্সট ডাল কি হল তোমালোকৰ ৰে প্ৰপাৰ্টি পৰা যে হেডাল জিডাল প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলেলি যায় হেডাল কি হ'ব তোমাৰ ফোকাসৰ পৰা তোমাৰ ওলাই অহা নিচিনা লাগিব ঠিক আছে সো ইয়াত দেখিলো যে আমি এনেকুৱা এটা পইণ্টত কটাকটি কৰিলে ঠিক আছে এই কটাকটি কৰা পইণ্টটো কি হ'ব এই কটাকটি কৰা পইণ্টটো হ'ব এ পইণ্টৰ ইমেজ তো এজ ইউ নো যে আমাৰ প্ৰিন্সিপাল এক্সিসৰ ওপৰত থকা প্ৰিন্সিপাল এক্সিসৰ ওপৰত যেটো পইণ্ট আছে বি পইণ্ট হে বি পইণ্টৰ ইমেজটো কত ফৰ্ম হ'ব প্ৰিন্সিপাল এক্সিসৰ ওপৰতে ফৰ্ম হ'ব সো মই কি কৰিম ইয়াৰ পৰা জাস্ট পাৰপেন্ডিকুলাৰ এডাল ড্ৰ কৰিম প্ৰিন্সিপাল এক্সিসলে আৰু ইয়াত যেটো পইণ্ট হ'ব এটো হ'ব মোৰ বি ডেশ আৰু এটো হ'ব মোৰ এ ডেশ বি ডেশ কানেক্ট কৰি দিম তো মই পাই গলো ইমেজটো ঠিক আছে তো এতিয়া নোটিস কৰা আই হোপ এডখলকে বুজি পাইছা তোমালোকে আৰু যিকোনো ৰে ল'ব পাৰা লাইক তোমালোকে যদি বলে ফোকাসৰ ডাইৰেকশনত যোৱা ৰেডাল লৈছো আৰু তাৰ পিছত বলে হেডাল কি হ'ব প্ৰিন্সিপাল এক্সিসৰ ডাইৰেকশন লগত বলে প্যাৰেলেলি বলে হি উভতি আহিছে যেডাল আমি 2 নম্বৰ ৰে কথা ডিসকাস কৰিছিলো তোমালোকে হেডাল লৈ কৰিব পাৰা ৰিজাল্ট একে আহিব ঠিক আছে সো একিটা ট্ৰাই কৰি চাবা তো এতিয়া মই কওঁ যে ইমেজ যদি আমি অবজেক্ট যদি আমি ইনফিনিটি আৰু পোলৰ মাজত থওঁ তো ইমেজটো কত ফৰ্ম হ'ব ইমেজটো সদায় ফৰ্ম হ'ব image is in between কোৰ মাজত পোল আৰু ফোকাসৰ মাজত সদায় পোল আৰু ফোকাসৰ মাজত ফৰ্ম হ'ব ঠিক আছে পোল আৰু ফোকাসৰ মাজত সদায় ফৰ্ম হ'ব নেক্সট এটো কি হৈছে সোৱা তোমালোকে ইয়াত ৰে কিডাল যিকিডাল ৰিফ্লেক্টেড ৰে হেকিডালটো এডাল আৰু এডাল তো ইহতি একচুয়ালি মিট কৰিছে জানো একচুয়ালি কটাকটি কৰিছে জানো নাই কৰা বাট ইহতি কেনেকৈ কটাকটি কৰিছে ইহতি কটাকটি কৰা যেন লাগিছে they are appear to intersect so ইহতি একচুয়ালি কটাকটি কৰা নাই so যেটো অবজেক্ট ইমেজ ফৰ্ম হ'ব হেতু কি হ'ব ভাৰ্চুৱেল হ'ব আৰু তোমালোকে ইৰেক্টেড হ'ব দেখিবলৈ পাইছাই যে এটো একদম যেনেকৈ আছিল হেনেকৈ ফৰ্ম হৈছে দ্যাট ইজ সিধা আছিল যদি সিধা ফৰ্ম হৈছে তো এটো ইৰেক্টেড হ'ব আৰু ভাৰ্চুৱেল ইমেজ বিলা সদায় কি হয় ইৰেক্টেড হয় so এটো পইণ্টটো পাই গলো আৰু নেক্সট আমি পাম যে যেটো ইমেজ ফৰ্ম হ'ব হেতু কি হ'ব ডিমিনিশড মানে সৰু হ'ব diminished as compared to object so object to jiman dangor hobo tatke ki hobo hodai horu size ot ki hobo image to form hobo so amar ki hol convex mirror ot okol a duta position e asile concave mirror er kane amar 6 ta position asile so a duta position e hobo aru eta kotha jani thua je convex mirror ekhon mirror e hodai virtual আৰু ইৰেক্টেড মিৰৰ ফৰ্ম ইৰেক্টেড ইমেজ ফৰ্ম কৰিব বাট কনকেভ মিৰৰে ই ৰিয়েল আৰু ইনভাৰ্টেড ইমেজো ফৰ্ম কৰিব পাৰে ই ভাৰ্চুৱেল আৰু ইৰেক্টেড ইমেজো ফৰ্ম কৰিব পাৰে ঠিক আছে সো কনভেক্স মিৰৰে অনলি এটা টাইপৰ ইমেজ ফৰ্ম কৰিব পাৰে দ্যাট ইজ ভাৰ্চুৱেল এণ্ড ইৰেক্টেড আৰু বাট যিখন কনকেভ মিৰৰ আছে যিখন আমি আগতে পঢ়িলো হেখনে কি কৰিব পাৰে তোমাৰ ৰিয়েল আৰু ভাৰ্চুৱেল দুইটা কি কৰিব পাৰে ইমেজ ফৰ্ম কৰিব পাৰে যেটো ডিপেন্ড কৰিব কোড ডিপেন্ড কৰিব পজিশনৰ ওপৰত ঠিক আছে ইয়াত দুটা পজিশন আছে মই অলৰেডি বুজাই দিছো আই হোপ তোমালোকে বুজি পাইছা সো আজিলে আমি লেকচাৰটো ইমানতে সমাপ্ত কৰিছো অলৰেডি লেকচাৰটো বহুত দীঘল হৈ গৈছে বাট মই ভাবিলো যে এই গুটে কথাখিনি এটা লেকচাৰত কোৱাটো ভাল হ'ব যাতে তোমালোকে একেলগতে গুছি যায় গুটে কথাখিনি সো আজিলে ইমানতে লেকচাৰটো সমাপ্ত হৈছে আমি লগ পাম এটা নতুন লেকচাৰত আৰু তেতিয়ালৈকে তোমালোকে যদি নোটস বিলাক ডাউনলোড কৰিব বিচাৰা মই অলৰেডি কৈছো তাৰ ডেসক্ৰিপচনত তোমালোকে লিংক পাই যাবা পিডিএফ ফৰ্মেটত তোমালোকে ডাউনলোড কৰিব পাৰিবা সো আমি লগ পাম এটা নতুন লেকচাৰত তেতিয়ালৈকে বাই বাই থ্যাংক ইউ ষ্টে কানেক্টেড উইথ আস